অনুষ্ঠানটো আৰম্ভণি কৰা বিকাশ দাসক আমাৰ জেনেৰেল চেৰিমনিলৈ কমল বৰুৱাই এখন প্ৰমাণ পত্ৰৰে আমি সম্ভাষণ জনাব খুজিছোঁ বিকাশক তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেওঁ আমি এখন প্ৰমাণ পত্ৰৰে হয় আচ্ছা ঠিক হ'ব লাগে এটা বিকাশৰ কাৰণে নিয়মখিনি একেই থাকিব কিন্তু তাৰ মাজতে মই আগতে কৈছোঁ যে যাৰ যি অভিজ্ঞতা আছে একদম অকণমান নিজৰ ঠাইৰ পৰাই থিয় দি ক'ব পাৰিব কেৱল প্ৰশ্নৰ উত্তৰৰ অনুষ্ঠানেই নহয় আজি আচলতে প্ৰশ্ন উত্তৰ অনুষ্ঠান আমি বহুত কৰিম বহুত কৰিছোঁ আগলৈ কৰি যাম কিন্তু আজিৰ অনুষ্ঠানটো অলপ বিশেষভাৱে আমি আয়োজন কৰাৰ চেষ্টা কৰিছোঁ আৰু সেইখিনিত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু সেইকাৰণে পুৰস্কাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি যাতে জুবিনময় হয় কাৰোবাৰ তেওঁক লগ পোৱা অভিজ্ঞতা বা তেওঁৰ বিষয়ে কিবা ক'ব লগা কথা বা যিকোনো কিবা গানৰ অকণমানৰ যদি গুণগুণাই দিয়ে আমি ভাল পাওঁ আমি আৰম্ভ কৰিছোঁ এতিয়া তোৰ সুৰৰ আচল ধৰি অনুষ্ঠানৰ নিয়মখিনি একেই প্ৰশ্ন উত্তৰেই হ'ব কিন্তু তাৰ মাজত বাকীখিনি থাকিব উত্তৰটো জানিলে হাতখন দাঙি দিব তাৰপিছত আচলতে শিকোৱাৰ প্ৰয়োজন নাই আমাৰ যিহেতু চতুৰ্থ বৰ্ষ এইবাৰ সেইকাৰণে হাতখন দাঙিলে হ'ল মাইক্ৰফোনটো কোনে ল'ব বা অভিজ্ঞত দাই সহায় কৰিব তেতিয়াহ'লে আজি বহুত বেছি নাই কাৰণে আমি চিন্তা কৰা নাই বাৰু হ'ব আমি আৰম্ভ কৰিছোঁ তেতিয়াহ'লে এটা সংগীত আমি শুনি লওঁ অসমীয়া নহয় বাৰু সংগীতটো কি আছে আমি শুনি লওঁ এতিয়া প্ৰথম প্ৰশ্ন এই যিটো শুনিলোঁ আমি এইমাত্ৰ কিবা এটা সেইটোৰ লগত এখেতৰ সম্পৰ্কটো স্থাপন কৰিবলৈ মই হাত এখন দেখা পাইছোঁ একদম পোনে পোনে অকণমান আগুৱাই আহিলে ভাল আমি যিটো শুনিলোঁ এটা সংগীত শুনিলোঁ আমি কি সংগীত শুনিলোঁ মই সেইটো নালাগে মোক লাগে এই ছবিখনৰ লগত এই সংগীতৰ কি সম্পৰ্ক থাকিব উত্তৰটো হৈছে জুবিন গাৰ্গ জুবিন মেহতাৰ পৰা নামটো আহিছে আৰু জুবিন মেহতাৰ বম্বে চেম্বাৰ অফ মিউজিক ছ'চাইটিৰ এটা চিম্ফনী অৰ্কেষ্ট্ৰা আছিলে আৰু সেইটো চিম্ফনী অৰ্কেষ্ট্ৰাৰ চাউণ্ড হয় তাৰমানে আমি যিটো শুনিলোঁ সেইটো হৈছে জুবিন মেহতাৰ অৰ্কেষ্ট্ৰা আৰু জুবিন গাৰ্গৰ নামটো আমি জানিব লাগে যে জুবিনৰ নামটো কেনেকৈ আহিল জুবিনৰ নামটো আহিছে কাৰ পৰা এইগৰাকী ব্যক্তিৰ নামৰ পৰা আহিছে এওঁ হৈছে জুবিন মেহতা একেটা বিখ্যাত অৰ্কেষ্ট্ৰা শিল্পী অৰ্কেষ্ট্ৰা আপোনালোকে জানে নহয় এই যে অপেৰাবিলাকো হেৰি কৰে আৰু অৰ্কেষ্ট্ৰা সংগীত পৰিচালক বুলি ক'ব পাৰি একদম সাধাৰণ ভাষাত ক'লে তেখেতে বহুত বেলেগ বেলেগ বিদেশতো কাম কৰিছে ভাৰতীয় তেখেতৰ স্মৃতিত তেখেতৰ নামটোত দেউতাকে মোহবিষ্ট হৈ জুবিন গাৰ্গৰ নামটো জুবিন ৰাখিছিল আৰু সেইটো একেবাৰে শুদ্ধ উত্তৰ প্ৰথমটো প্ৰশ্নৰ শুদ্ধ উত্তৰ পৰিচয়টো দিব লাগে নমস্কাৰ মোৰ নাম উজ্জ্বলমণি তালুকদাৰ মই জাগিৰোডৰ পৰা আহিছোঁ বৰ্তমান মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগৰ আৰু সাংবাদিকতা বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ আৰু আজি কুইজখন মানে জাগিৰোডৰ পৰা ইয়ালৈ কিয় জাৰিকুছিলৈ কুইজখনৰ বাবে আহিলোঁ আৰু জুবিন গাৰ্গৰ বাবে মই জানো জুবিনৰ খুব আমি আচলতে এই অনুষ্ঠানত কি কৰোঁ যে প্ৰথমগৰাকী বিজয়ীক মঞ্চলৈ লৈ যাওঁ কিন্তু আজি মঞ্চখন সম্পূৰ্ণ কেৱল আৰু কেৱল জুবিন গাৰ্গৰ নামত সেইকাৰণে মঞ্চত আমি নাথাকোঁ আমি তলতে থাকিম উজ্জ্বলমণি তালুকদাৰক শুভেচ্ছা জনাইছোঁ আৰু প্ৰথমটো পুৰস্কাৰ লাভ কৰিব অপুই সহায় কৰি দিব অপু যাব তেওঁৰ ওচৰলৈ যাব অকণমান আগুৱাই আহিলে ভাল হ'ব হয় এখন জুবিন গাৰ্গৰ এই মাহৰ বাৰ্তা পঢ়িলোঁ লগতে এখন প্ৰমাণ পত্ৰ লাভ কৰিব গছপুলি নাহৰৰ পুলি এইটো নিব লাগিব অকণমান উঠি আহিলে হ'ল আমাৰ এইখিনি বিয়া এনে জুবিনক কিবা লগ পোৱাৰ অভিজ্ঞতা বা জুবিন দাক লগ পোৱাৰ অভিজ্ঞতা হৈছে বাৰু আচলতে তেখেতক লৈ কিতাপ এখন লিখি আছিলোঁ সেই কিতাপখন প্ৰকাশৰ কাৰণে তেখেতৰ ওচৰত গৈছিলোঁ মই তেখেতে কৈছিলে যে তই কিতাপখন লিখ মই চাই দিম তাৰপিছত আজি 2 মাহ নে 3 মাহৰ আগত লগ পাইছিলোঁ UPSC পৰীক্ষা দি কিনে গৈছিলোঁ মই জোনালিষ্ট আছিলে জুবিনদাৰ ঘৰটো আৰু আমাৰ খুৰাহঁতৰ ঘৰটো মানে জুবিনদাৰ ঘৰৰ ওচৰতে মানে শান্তিপুৰত থাকে জৰুৰ তিনিআলিত তাৰ পৰা জুবিনদাৰ ওচৰলৈ গ'লোঁ মই গৈ কিনে কথাখিনি ক'লোঁ জুবিনদাৰ কৈছে তই লিখ আৰু এটা কথা কৈছোঁ আপোনাৰ গানবোৰ মই সংস্কৃত ভাষাত অনুবাদ কৰিছিলোঁ তো তেখেতে কৈছে তই সংস্কৃতত অনুবাদ কৰি কিনে কি কৰিবি মই কৈছোঁ যিহেতু সংস্কৃত দেৱভাষা মই অনুবাদ কৰিলোঁ সেইকাৰণে ঠিক আছে মই গাম বাৰু মই এতিয়া ব্যস্ত আছোঁ তো লিখিবৰ পিছত এইটো কথা কৈ এইটোৱে যে লাষ্ট বাৰ্তা আৰু তাৰপিছত নাই মই গানখিনি 2023 চনত অনুবাদ কৰিছিলোঁ আৰু হয়তো খুব সম্ভৱ সংস্কৃতত জুবিন গাৰ্গৰ গান অনুবাদ কৰা নাই এতিয়ালৈকে কোনেও অসমত উজ্জ্বল আমি সোনকালে সেইখিনি পাম বুলি আশা কৰিছোঁ কাৰণ জুবিন গাৰ্গ আছিল কৰ্মোদ্যমৰ উৎস কৰ্মশক্তি কিমান কাম কৰিব লাগে আমাক শিকাইছিল উজ্জ্বল তেওঁক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমি তাৰ পিছৰ প্ৰশ্নটো মোক এটা গান লাগে 3খন ছবি আছে স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা উত্তৰটো আহিলে ভাল পাম যদি প্ৰথমতে উত্তৰটো আহে ক্লাছ 10 তাত 3খন ছবি আছে 3খন ছবিৰ সহায়ত জুবিনৰ এটা গান লাগে মোক
তিনিখন ছবি আছে, তিনিখন প্ৰথম স্কুল ক্লাছ 10 পৰ্যন্ত ল'ৰা ছোৱালী পৰা আহিব যদি কোনোবাই উত্তৰটো দিব বিচাৰে। ক্লাছ 10 তিনিখন ছবিৰ হয় হয় এখন হাত দেখা পাইছোঁ মই। গানটো ইয়ালি হ'ব লাগে। কেনেকে কিয় হ'ব লাগে? মানে ইয়ালি মানে যিটো গেংষ্টাৰ চিনেমাখনৰ পৰা আমাৰ যিজনে মিউজিক ডিৰেক্টৰ আছিলে প্ৰীতম চক্ৰৱৰ্তী। প্ৰীতম চক্ৰৱৰ্তী যিজনে গীটাৰ লৈ আছে। তাৰপিছত আৰু তাৰপিছত ফিল্মফেয়াৰ এৱাৰ্ড পাইছিলে সেই ফিল্মফেয়াৰ পোৱা নাই, নেশ্যনেল ফিল্ম এৱাৰ্ড ছিল। নহয় তাৰপিছত এই মানুহজন অলপ ভালকৈ আৰু কাৰোবাৰ উত্তৰটো আহিব নেকি বাৰু? ক্লাছ তাৰপিছত 10 ওপৰলৈ খুলি দিছোঁ মই, কলেজ লেভেল, কলেজ পৰ্যায়লৈ, তাৰপিছত বিশ্ববিদ্যালয় মুকলি কৰি দিছোঁ, সকলোৰে মুকলি কৰি দিছোঁ। মোক গোটেইখিনি অলপ স্পষ্টকৈ লাগে, অপেন টু অল। গানটো লাগে অলপ বুজাই দিব লাগে অকণমান। গানটো কাৰেক্ট ইয়ালি হয়, কেনেকৈ হয় সেইটো ক'ব লাগে। নাই উজ্জ্বলে আগতে উত্তৰ দিছে, উজ্জ্বলক আমি নিদিম এতিয়া সুযোগটো। মই তেতিয়াহ'লে আৰু কাৰোবাৰ উত্তৰ নাহিব চাগে, মই তেওঁৰ পৰিচয়টো বিচাৰিছোঁ। নমস্কাৰ, মই সুৰজ আহমেদ, মই নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ। মোৰ ঘৰ পোককলা আছে। সুৰজ তুমি লগ পাইছিলা নেকি জুবিন গাৰ্গক কেতিয়াবা? নাই তেনেকৈ পোৱা নাই। তোমাৰ লগ পাব ইচ্ছা আছে, কনচাৰ্ট চাব ইচ্ছা আছিল মানে জুবিন গাৰ্গৰ। এইটো মানে জীৱনৰ দুখ হৈ থাকিব এটা আৰু। ঠিক আছে বাৰু, আমি সুৰজকে পুৰস্কাৰটো দিছোঁ, দ্বিতীয় পুৰস্কাৰ। গানটো ইয়ালি গানটো কাৰোবাৰ পৰা উত্তৰটো কোনোবাই ক'ব চাগে নহয়, কাৰোবাৰ পৰা আহিবনে উত্তৰটো? কোনোবাই অপেন টু অল, সকলোৰে কাৰণে মুকলি কৰি দিছোঁ। মোক চিনাক্ত কৰিব লাগে মানুহজনৰ লগত। ইয়ালি গানটো হয় বাৰু, প্ৰীতম চক্ৰৱৰ্তী কাৰেক্ট। বাকী দুটা আৰু আমাৰ সদস্যসকলেও চেষ্টা কৰিব পাৰিব, সমস্যা নাই আজি। বহুত ভাল কুইজাৰটো আছে, দেখা পাইছোঁ মই। বিজিত হুবুলহঁতো আছে, কোনোবাই ক'ব নংপুৰ আছে, বৰপেটাৰ পৰাও আহিছে। হয় আহিব নেকি? নাই মই কৈ দিছোঁ তেতিয়াহ'লে। হাত এখন দেখা পাইছোঁ নেকি? হাত নাই। অ'কে, ইয়াৰলি হয় এইটো। ষ্টাৰডাষ্ট এৱাৰ্ডটো পাইছিল, বঁটাটো পাইছিল গানটোৰ কাৰণে। দিছ ইজ সৈয়দ কাদ্ৰী। গানটো লিখিছিল যিটো ইয়াৰলি বিখ্যাত গান, সেই গানটো লিখিছিল। আৰু গানটো একেবাৰে শুদ্ধ, সুৰজে আমাৰ ক'লেই গানটো ইতিমধ্যে জড়িত। কি উত্তৰ দিছিল কোনোবা ক'ব পাৰিব নেকি? হয় জুবিন দাই কৈছিল যে অসমত থাকিলে মই ৰজাৰ দৰে থাকিব পাৰিম। আৰু জুবিন দাই কৈছিল যিহেতু লতা মংগেশকৰ হওক বা আৰু ডাঙৰ ডাঙৰ গায়িকা হিন্দী চিনেমাৰ তেওঁলোকৰ মৃত্যু হোৱাতে ইমানখিনি মানে ভাৰতৰ মানে ইমানখিনি শেষ হোৱা নাছিল, হ'লে অসমত তেওঁ মানে ৰজাৰ দৰে অলপমান থাকিব বিচাৰিছিল আৰু। ঠিক বাৰু, সেইখিনি ঠিক। আৰু আচল কথাটো ওলোৱা নাই, সেই কথাটো এতিয়াও ওলোৱা নাই, কোনেও লিখা নাই। মই সেই কথাটো কৈ দিছোঁ, ঠিক সেনেকৈ কোৱা নাছিল তেতিয়া। এইটো আজি 5 বছৰ আগৰ কথা আচলতে, এতিয়া এই কথাটো ওলাইছে। তেওঁ কৈছিল সত্যজিৎ ৰায়ক বিশ্বই চিনি পায় তেওঁৰ বঙালী চিনেমাৰ কাৰণে। সত্যজিৎ ৰায় কোনো ইংৰাজী চিনেমা নিৰ্মাণ কৰা নাই। সত্যজিৎ ৰায় মাত্ৰ এখন হিন্দী চিনেমা কৰিছে, বাকীখিনি বেংগলী। বাট হি গট দ্য অস্কাৰ এৱাৰ্ড, চিনেমা বিশ্বৰ সৰ্বোচ্চ সন্মান। মই অসমত থাকি অসমীয়াৰ কাৰণে অসমীয়াৰ হকে কৰি যাম। আৰু সেই উত্তৰটোৱে মানে জুবিনক বহুত ওপৰলৈ লৈ গৈছিল। যে সত্যজিৎ ৰায়ক আমি কিয় চিনি পাওঁ? তেওঁ বেংগলী চিনেমাৰ কাৰণে চিনি পাওঁ, তেওঁ কেতিয়াও ইংৰাজী চিনেমা কৰিব যোৱা নাই। আমাৰ কিন্তু ইংৰাজীৰ প্ৰতি আমাৰ হেৰিটো বেছি, কিন্তু অসমীয়া হিচাপে থাকি গৈছিল যে মই অসমৰ হৈ অসমীয়া হিচাপে কৰি যাম। আৰু সেই স্বীকৃতিখিনি এতিয়া দিছে, আগতে বেছি দিয়া নাছিল, কিন্তু মৃত্যুৰ পিছত এনেকৈ আমোলে এডভাৰটাইজমেণ্ট কৰিছে, বিভিন্নজনে তেওঁক ট্ৰিবিউট জনাইছে। এতিয়া বুজি পাইছে যে কি আছিল জুবিন গাৰ্গ আচলতে। আজি নহওক সেইজনেই কোৱালিটি আছিল জুবিন গাৰ্গত আচলতে। এইটো তাত ভাল লগা প্ৰশ্ন বাৰু। এইটো মহিলাখিনিৰ পৰা উত্তৰটো আহিলে ভাল লাগিব। সন্ধ্যাতৰা নামৰ এখন কেছেট জুবিন গাৰ্গে উলিয়াইছিল। তেওঁ কি কাম কৰিছিল আমি সেই জীৱনটো চৰ্চা কৰিম, বেলেগ বেলেগ কথা আহিব। তেওঁ সন্ধ্যাতৰা নামৰ এখন কেছেট উলিয়াইছিল, এলবাম উলিয়াইছিল। সেইখন ঋতিক দত্তৰ গানৰ কেছেট আছিল, যিসকলে শুনিছে। তাৰপিছত অম্বিকাগিৰি ৰায়চৌধুৰী গানবিলাক প্ৰথম পোহৰলৈ আনিছিল, নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি আনিছিল কোনে? তেওঁ কৰিছিল সন্ধ্যা নামৰ এলবামখনৰ জৰিয়তে। তাৰপিছত ভৰ দুপৰীয়া আছিল আনন্দৰাম দাসক লৈ, তেওঁৰ গান আছিল গছে ক'ব সুধিলে, সেই গানটো আছিল তাতে। এতিয়া মোক লাগে শ্ৰদ্ধাঞ্জলি আৰু দেউকা এই দুখন কেছেট কাৰ নামত আছিল? মই মহিলাৰ পৰা বুলি কৈছিলোঁ, লেডিজ ফাৰ্ষ্ট প্ৰথম দিছোঁ মই সুযোগটো। হয়, এইফালে ভগীৰথ দা অলপ মাইক্ৰফোন থাকিব লাগে, তাৰপিছত আহিম বাৰু, যাম বাৰু প্ৰথম এইফালে। শ্ৰদ্ধাঞ্জলি এলবামটো কিশোৰ কুমাৰক উৎসৰ্গা কৰিছিল। কিশোৰ কুমাৰ মানে হিন্দী গান আছিল তাত? হয়, হিন্দী গান আছিল, কিশোৰ কুমাৰৰ গান আছিল। আৰু দেউতাটো পাৰ্বতী প্ৰসাদ।
গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ হয়। এনে জুবিনৰ কিবা গান অলপ গুণগুণাই দিব পাৰি নেকি অকণমান যিকোনো গান দেউকা বা অঞ্চলিৰ বাহিৰে হ'লেও কথা নাই হয় বহুদূৰ যাওঁ খুচি কোনো পূৰ্ণিমা ৰাতি হেৰুবাহি বৰ ভাল পাওঁ দেহি পৰিচয়টো দিব লাগে এতিয়া আৰু হয় মোৰ নাম জ্যোৎস্না দাস আৰু মই বনগাঁৱৰ পৰা আহিছোঁ বনগাঁৱৰ পৰা আহিছে পুৰস্কাৰ লাভ কৰিব জ্যোৎস্নাজী দাসে গছপুলি কিতাপ আৰু প্ৰমাণ পত্ৰ দেউকা আছিল পাৰ্বতী প্ৰসাদ বৰুৱা গীতিকবি আৰু শ্ৰদ্ধাঞ্জলি আছিল কিশোৰ কুমাৰৰ 3টা ভলিউমত ওলাইছিল শ্ৰদ্ধাঞ্জলি আৰু সেই শ্ৰদ্ধাঞ্জলি হিন্দী গান কিছুমান সংকলন কৰিছিল জুবিন গাৰ্গে এইটো আছিল আজি তৃতীয়টো প্ৰশ্ন তাৰ পিছৰ এটা গান আহিব বোধকৈ কি আছে আমি চাই লওঁ এই যিটো গান শুনিলো সেই গানটো আছিল ষ্টিক নজনাক নামৰ কেছেটখনৰ কাৰোবাৰ আছিল নেকি কেছেটখনৰ কথা ভাবিছোঁ মই চিডি নহয় ষ্টিক নজনাক নামৰ কেছেটখনৰ এই প্ৰথমবাৰৰ বাবে এগৰাকী গীতিকাৰ যিয়ে গানটো লিখিছিল সেই গানটো প্ৰথমবাৰ জুবিনে গাইছিল এই গানটো যিয়ে লিখিছিল সেইজন গীতিকাৰৰ জুবিনৰ বাবে লিখা এইটো প্ৰথম গান আছিল অকণমান আহিব লাগে ইফালে আগুৱাই আহিব লাগে দিগন্ত ভাৰতী তেতিয়া নামটো দিগন্ত ভাৰতী নাছিল দিগন্ত কলিতা আছিল তাৰপৰা দিগন্ত ভাৰতী হ'ল পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী নিহাৰিতী কলিতা মোৰ ঘৰ কালাগাঁও ক'ত ঘৰ কালাগাঁও কালাক হাতখলা মানে কিবা গান এটা গুণগুণাই দিলে আজি যিহেতু এইটো কৰিছোঁ আমি গছপুলি আৰু এইটো পোৱা যাব এইটো দিগন্ত ভাৰতী বা দিগন্ত কলিতাই লিখা জুবিনৰ বাবে প্ৰথমটো গান আছিল অকণমান জ্বলি উঠা জুই হয় জ্বলোৱা মোক কামনা ফুলি ৰোৱা ফুল হয় বয়া বাসনা দূৰণি বেদনা জলখাগিৰ ফুলনি ধন্যবাদ জনাইছোঁ এটা হাত চাপৰি হ'ব লাগে তেওঁৰ কাৰণে বৰ টান গান আচলতে এইখিনি ভিন্নতা আনিছিল কিয় জুবিনে কি ধৰণৰ গান পৰিৱেশন কৰিছিল তেওঁৰ কেৰিয়াৰত তেওঁৰ কৰ্ম জীৱনত আচলতে সেইটো বৰ ডাঙৰ কথা এয়া নাহৰৰ পুলি তাৰপিছত প্ৰান্তিক আৰু এখন প্ৰমাণ পত্ৰ তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি গানটোত জুবিনৰ মাতটো ভাঙি আছে নহয় জানো জুবিনে তেতিয়া কৈছিল মানে চিনেমাখনত ইচ্ছা কৰি তেওঁ সেই গানটো কৰিছিল বোলে এটা সাক্ষাৎকাৰত কৈছিল যে এই গানটো যিটো টাচ যিটো হৃদয় স্পৰ্শ কৰিব পৰা ত' হি কেন প্লে উইথ মিউজিক আচলতে খেলি যেনেকৈ শচীনে খেলিব পাৰিছিল মইতো শচীনৰ কভাৰ ড্ৰাইভ আৰু জুবিনৰ গানৰ লগত বহুত মিল বিচাৰি পাওঁ নাজানো আপোনালোকে পায় নে নাপায় আচলতে আমি শচীনৰ যুগৰ মানুহ আৰু এটা কথা কৈ গৌৰৱ বোধ কৰোঁ যে জুবিন ভূপেন দাৰ দেশৰ মানুহ আমি তেখেতসকলক দেখা পাইছোঁ মানে লগো পাইছোঁ ভূপেন দাক ইমান পোৱা নাছিলোঁ জুবিনক পাইছিলোঁ মই কম কেনেকৈ পাইছিলোঁ যিহওক এইটো স্কুলীয়া ল'ৰা ছোৱালীৰ কাৰণে স্কুলীয়া ল'ৰা ছোৱালীখিনি ভাবিছে আমাক একো নুসুধে আজি ক্লাছ 5, 6, 7 চিনেমাখনৰ নামটো কৈ দিলে আৰু মোক এইটো কোনখন চিনেমা 5, 6, 7 দুখন হাত দেখা পাইছোঁ মই এইফালে প্ৰথম মই তেওঁক চান্সটো দিছোঁ সুযোগটো দিছোঁ চিনেমাখনৰ নাম কাঞ্চনজংঘা হয় গায়িকাগৰাকী কোন জুবিনৰ লগত যে আছে জানা নেকি তুমি নাজানো তোমাৰ নামটো হৰ্ষিতা বৈশ্য তেওঁ নাজানোতো বৰ আত্মবিশ্বাসেৰে কৈছে আচলতে সেইকাৰণে তেওঁৰ কাৰণে হাত চাপৰি হ'ব লাগে হৰ্ষিতা কোন ক্লাছ 4 তুমি জুবিন মামা বুলি মাতিছিলা নে দাদা বুলি মাতিছিলা জুবিনক মানে কি বুলি কৈছিলা ঘৰত জুবিন বুলিয়ে কৈছিলা কোনটো গান আটাইতকৈ ভাল লাগে তোমাৰ জুবিনৰ চব গিলা যিমান গাইছে চব গিলাই ভাল লাগে 38,000 গান তেওঁৰ ভাল লাগে ধন্যবাদ জনাইছোঁ হৰ্ষিতা আমাৰ ফালৰ পৰা পুৰস্কাৰটো লাভ কৰিব হৰ্ষিতা আৰু এইফালে সাধাৰণ আহিছোঁ জুবিনৰ সহশিল্পীগৰাকীৰ নামটো জানা নেকি বাৰু কোনে গানটো গাইছিল মাইক্ৰফোনটো দিব লাগে এইফালে অকণমান আগুৱাই আহিলে ভাল হ'ব
কাঞ্চনাৰ আবাহনটো হয় নেকি আচ্ছা পৰিচয়টো ৰক্তিম ভৰদ্বাজ মোৰ ঘৰ নন্দগাঁও মই মহন্ত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 7ম শ্ৰেণীৰ ছাত্ৰ ৰক্তিমক আগতেও পাইছোঁ কুইজত বিশেষকৈ আৰু ৰক্তিমে কুইজৰ উপৰি গানো গায় জুবিনৰ এটা গানৰ অকণমান যদি শুনিব পাৰোঁ কাঞ্চনা ৰভাৰ কাৰণে আমি পুৰস্কাৰটো দিবলৈ বাধ্য হ'ম আচলতে ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা গ'লে কিমান পৰ ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে জেউতি লুকালে অসীমৰ নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বনো কেতিয়া নহয় জানো ৱাণ্ডাৰফুল ইমান টান গান এটা ইমান ধুনীয়াকৈ তেওঁ গালে বুজি পাইছোঁ কিমানখিনি ভাল পালে আচলতে ভিডিঅ'ৰ পৰা ওলাই আৰু তেওঁ এতিয়া ভাবিব পৰা নাই আচলতে সেই কথাটো কিন্তু আমি গানৰ মাজেৰে জীয়াই ৰাখিব লাগিব ৰক্তিম সকলোৰে একেই অৱস্থা আচলতে কিন্তু গানটো খুব ধুনীয়াকৈ গালে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ হয় ভগীৰতা দিবাংকৰ এওঁ যেতিয়া গাইছিলে নাই চাওক চকু পানী ঢুকি আছে চকু পানী ঢুকিছে কিয় ইয়াৰ বয়স কিমান ধন্যবাদ তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ থেংক ইউ পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ আমি প্ৰশ্নটো ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত ভ্ৰাম্যমান থিয়েটাৰৰ বাবে জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা নাটকখনেই পৰিচালনা কৰিছিল আচলতে সেই নাটকখনৰ নামটো লাগে কোনখন নাটক ভ্ৰাম্যমান থিয়েটাৰৰ বাবে প্ৰথম জুবিন গাৰ্গে পৰিচালনা কৰিছিল সংগীতেই নহয় নাটকখনেই পৰিচালনা কৰিছিল আচলতে কমলবোৰৰ হাত থাকিছে বাৰু কমলক দিম কিন্তু নাই ভগীৰতা এইফালে প্ৰথম সুযোগটো দিব লাগিব আমি লেডিজ ফাৰ্ষ্ট বুলি কথা এটা আছে নাই মই মূলা গাভৰুৰ কথা বুজা নাই জুবিনে প্ৰথমবাৰ তাৰপিছত এই বগা চাৰ্ট ইফালে প্ৰথম হাত দেখিছোঁ মই পিছতে ইফালে দেখিছোঁ ষ্ট্ৰেইট দেখিছোঁ তাৰপিছত ইফালে দেখিছোঁ আৰু এইফালে হাত দাগা নাই এতিয়ালৈ হয় উত্তৰটো নাচ ময়ূৰী নাচ কোনখন থিয়েটাৰৰ আছিল আবাহন থিয়েটাৰ কোন চনত মনত আছে নেকি 2007-8 বোধহয় মই চাইছিলে নাই নাচ ময়ূৰী নাচ নাটকখন চোৱা মানুহ কোনোবা আছে নেকি ইয়াতে কমল আহিব লাগে অকণমান ইফালে কমল আমি চাইছিলোঁ উৎসৱত শংকৰ উৎসৱত চাইছিলোঁ পৰহিলৈ আমি একেলগে চাইছিলোঁ জুবিন গাৰ্গৰ পৰিচালনা আছিলে আৰু কল্পনা দত্ত বৰাই বুলি লিড এক্টৰত আছিলে ইমান দূৰ মনত পৰে সম্পূৰ্ণ মিউজিকেল ড্ৰামা আছিলে যথেষ্ট ধুনীয়া নাটক আছিলে মই একচুৱেলি যাম ইয়াৰ পৰা অলপ দেৰিকৈ তাৰ আগত অলপ মই কথা কৈ লৈছোঁ আমি আগত প্লেনিং কৰি থৈ দিছিলোঁ জুবিনক লগ পোৱা সম্পৰ্কে 2020 চনত যেতিয়া ক'ভিড আছিলে তেতিয়া মানে মোৰ চাকৰি আছিলে কামৰূপ মহানগৰত মই চক্ৰ বিষয়া আছিলোঁ চন্দ্ৰপুৰত তেতিয়া মানে আমাৰ সৰু সজাগ মানে ৱাৰ ৰুম বনোৱা হৈছিল আমি যিটো ৱাৰ ৰুম বুলি কওঁ ক'ভিডৰ যিটো কণ্ট্ৰল কৰিছিলোঁ ষ্টেটৰ ফালৰ পৰা তাত আমি আছিলোঁ আৰু আপোনালোকে জানেই চাগে সেইখিনি সময়ত জুবিন গাৰ্গৰ অসুস্থ হৈ আছিলে আৰু তেওঁ অসুস্থ হৈ ট্ৰিটমেণ্ট চলি আছিলে মুম্বাইত তেতিয়া চব বন্ধ কৰি দিলে গাড়ী মটৰ জুবিন গাৰ্গে মুম্বাইৰ পৰা বাছ লৈ কিনি আহিছিলে আৰু মোৰে সৌভাগ্য আছিলে সিদিনা ৰাতি তাত ডিউটি মোৰ আছিলে মানে সৰু সজাই চ' জুবিন গাৰ্গক মানে মই ৰিচিভ কৰিছিলোঁ লগত তেওঁৰ ফেমিলি আছিলে মিউজিচিয়ানবিলাকো আছিলে তো তেতিয়া জুবিন গাৰ্গক ওচৰৰ পৰা পাইছিলোঁ ইমান বেছি ওচৰৰ পৰা পাইছিলোঁ যেন এতিয়ালৈকে কথা পাতিছোঁ চকী দুখনত কোনো হায়াৰুমি নাই প্ৰট'কল বহুত দিয়া আছে ক'ভিডৰ তো ফৰ দ্য ফাৰ্ষ্ট টাইম জুবিনক ওচৰৰ পৰা পাইছিলোঁ আৰু তেওঁৰ যিটো বিশালতা আৰু যিটো সৰলতা এতিয়ালৈকে মই দেখা পাইছিলোঁ তেওঁৰ পৰিকল্পনা কি আছে ভৱিষ্যতে কৈছিলে প্লাছ মোক মোৰ বিষয়ে সুধিছিলে যথেষ্ট মানে মৰমীয়াল মানুহ যথেষ্ট মানে কি ক'ম আৰু আজি এইটো বেছি উপলব্ধি হৈছে মৰ্মে আৰু যিদিনা তেওঁ ঢুকাই সিদিনাও ভেৰি আচৰিত মই তেজপুৰত আছিলোঁ আমি মিটিং কৰি আছিলোঁ হঠাৎ মানে মই অলপ আগতে খবৰ পাইছোঁ যে তেওঁ ইঞ্জুৰি হৈছে ইঞ্চিডেণ্ট এটা হৈছে তাৰপিছত অল অফ এ ছাডেন মানে কৈছে জুবিন ঢুকাইছে
তো মানে গোটেই বস্তুবিলাক আমাৰ স্তব্ধ হৈ গ'ল তো আমি ঠিক অলপ পিছতে মানে তেজপুৰত এটা জেগা আছে হেৰি বুলি কয় কোট চাৰিআলি বুলি কয় তাত আমি ওলাই আহিলোঁ গোটেই মানুহ ভৰ্তি তেজপুৰ চাৰিআলিত মানে আৰু যিটো আমি কোট চাৰিআলি বুলি কওঁ 50 ফুট মানুহ ওলাই আহিছে তো তাৰপিছত আৰু তাত যিটো পৰিৱেশ হৈছে লাষ্ট এটলিষ্ট 4-5 ডেজ মানে জীৱনত তেনেকুৱা দেখা নাছিলোঁ তো আমি জীৱনত দুজন বিখ্যাত মানুহ লগ পালোঁ বিশেষকৈ থ্ৰু দেয়াৰ ডেথ এটা আছিল ভূপেন হাজৰিকা আৰু আছিলে জুবিন গাৰ্গ লগতে কৈ দিছোঁ যিদিনা ভূপেন হাজৰিকাৰ সৎকাৰ হয় জালুকবাৰীত সিদিনা জিন্তু শৰ্মা আছে মোৰ লগত আমি দিও মানে চকত মানে চাহ খাই আছোঁ তেতিয়া 10টামান বাজিছে আৰু ক'লে যাবা নেকি তাত চাই নেকি এবাৰ যাব পাৰি গাড়ী চাৰি একো নাই তো দুয়ো বাইক লৈ গৈছোঁ জালুকবাৰী পাইছোঁ জালুকবাৰীৰ পৰা মানে যাম আৰম্ভ হৈছে একদম গৈ 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 লাষ্ট মমেণ্টত মানে জ্বলাব আৰু তেতিয়া গৈ পাইছিলোঁ আমি তাত যিটো জনসমুদ্ৰ হৈছিলে বা যিবিলাক হেৰি আছিলে এই চেম বস্তু আফটাৰ মেনি ইয়াৰ্ছ আকৌ দেখা পালোঁ থ্ৰু জুবিন গাৰ্গ নিজে এটা অনুষ্ঠান নিজে এটা শেষ নোহোৱা গান আমি সকলোৱে যেন পৰৱৰ্তী সময়ত জুবিন গাৰ্গক জীয়াই ৰাখোঁ সেয়াই আমাৰ আচলতে আচল দায়িত্ব হ'ব এইখিনিয়ে কৈ মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ সহযোগিতাত আজি অনুষ্ঠানটো ফলপ্ৰসূ হ'ব বুলি কামনা কৰিছোঁ ধন্যবাদ কমল মই এতিয়া পৰিচয়টো দিবলৈ অনুৰোধ জনাইছোঁ ভোগীৰথ দা পুৰস্কাৰটো পালেনে ইতিমধ্যে পুৰস্কাৰটো দিব হয় পৰিচয়টো দিব লাগে উত্তৰটো শুদ্ধ হ'লে উত্তৰটো শুদ্ধ হ'ল কাৰণে পুৰস্কাৰটো দিব বুলি কৈছোঁ নমস্কাৰ মোৰ নাম অংকুৰজ্যোতি শৰ্মা গুৱাহাটীৰ পৰা আহিছোঁ অংকুৰে গুৱাহাটীৰ পৰা আগতেও আহিছে এই অনুষ্ঠানলৈ নহয় জানো হয় অংকুৰ কিয় আহা এই অনুষ্ঠানটোলৈ তুমি এই ঠাইখিনিৰ মাদকতা আৰু মোৰ কি বুলি ক'ম অৰিজিনেল নলবাৰীতে ঘৰ মা দেউতা গতিকে ইয়ালৈ অহা হয় ইয়াতে থকা হয় আজি বাৰু গুৱাহাটীৰ পৰা আহিছোঁ আৰু জুবিন দা আৰু এই ঠাইখিনি শাৰদী ৰাণী কুমাৰ এনুনা এইটো এটা মানে কেলেণ্ডাৰত এটা মোৰ অনুষ্ঠান আৰু যে ইয়ালৈ আহিমে আৰু আজি জুবিন দা বুলি জুবিন দাৰ বিষয়ে ইমান এটা চৰ্চা হোৱা নাছিলে আগতে কিন্তু যিমান পাৰি চৰ্চা কৰি আছোঁ আৰু তেওঁৰ যিটো ঘটনা হ'ল তেতিয়াৰ পৰা আৰু বেছি গান শুনিছোঁ ইমান গান শুনাই নাছিলোঁ এতিয়া নতুন নতুন গান ওলাই আছে আৰু আমি তেনেকৈ তেওঁক জীয়াই ৰাখিব লাগিব গানেৰে তেওঁৰ সৃষ্টিৰে আৰু আজি আহি খুব ভাল লাগিলে আৰু নতুন নতুন কথা শিকিবলৈ পাম বুলি ধন্যবাদ অংকুৰ ধন্যবাদ জনাইছোঁ আৰু অংকুৰৰ লগত আহিছে আচলতে ছাৰ ৰবীন্দ্ৰ কুমাৰ দাস ছাৰ আগত বহি আছে মই ছাৰক মাইক্ৰফোনটো দিবলৈ অনুৰোধ জনাইছোঁ ভগীৰথ দা ছাৰ আগত বহি আছে ছাৰে ভূপেন হাজৰিকাক বেছি ভাল পায় জুবিনতকৈ ঠিক হেৰি নহয় মই এনেকুৱা বহুতৰে আছে মই এইটো নকওঁ কিন্তু ছাৰ জুবিনৰ সম্পৰ্কে আপুনি কি ক'ব এক মিনিটত ভূপেন হাজৰিকা দেৱৰ কথা উলিয়ালা মই ভাবোঁ যে ভূপেন হাজৰিকাৰ এটা সময়ত যিটো যুগ সৃষ্টি কৰি এটা সময়ত ৰৈ গৈছিল যেন লাগিছে মোক অনুভৱ হয় ঠিক সেইখিনিতে জুবিন গাৰ্গে আৰম্ভ কৰিছিল একেবাৰে সেইটো কথা একেবাৰে সঁচা কথাটো কৈছে এটা বাক্যত ক'বলৈ গ'লে এইখিনি আৰু ছাৰ ইয়াত উপস্থিত থাকি কেনেকুৱা অনুভৱ আজি দিনটো বৰষুণ পোৱাৰ পৰা আমি ভবা নাছিলোঁ যে এনেকুৱা অনুষ্ঠান এটা কৰিব পাৰিম মই এইখন ঠাইলৈ আলিকুছিৰ এই কুইজখনলৈ 6-7 বছৰমান আহিলোঁ নেকি প্ৰায়ে মোৰ লগত অংকুৰ আহে আৰু কোনো আহে আৰু অংকুৰে যিটো কৈছে সেইটোৱে মোৰে অনুভৱ আলিকুছি বুলি আহোঁ এই নৱমীৰ কুইজখন বুলি আহোঁ আৰু দীপাংকৰ কৌশিক বুলি আহোঁ পিছৰটো বাৰু বেছিকৈ ক'লে ধৰ পিছৰটো কথা নাই অকল মই নাই আমাৰ অপূৰ্ব মহন্ত জিন্তু শৰ্মা ৰঞ্জন চকৰী গোটেইখিনি আছে কমল বৰুৱা বাকীখিনি আছে হয় সকলোৰে সহযোগিতা দিছে ছাৰ ধন্যবাদ জনাইছোঁ আৰু আপুনি যিটো কথা ক'লে ভূপেন হাজৰিকাই য'ত শেষ কৰিছিল তাৰ পৰা জুবিনে আৰম্ভ কৰিছিল তাৰ মাজত বহুত আছে খগেন মহন্ত জয়ন্ত হাজৰিকা বহুতখিনি আছে চাৰু গোহাঁইবাৰ মোৰ বিজয় ভূঞাৰ পৰা বহুতখিনি আছে কিন্তু আমি দুজনৰ কথা ক'বই লাগিব যেনেকৈ বেটমেন তেণ্ডুলকাৰ মই সেনেকৈ ভাবোঁ আচলতে তাৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ আমি তেওঁৰ মৃত্যুৰ পিছত প্ৰশ্নটো এনেকুৱা এইখন আছিল জুবিনে কণ্ঠদান কৰা প্ৰথমখন হিন্দী চিনেমা আচলতে বহুতে নাজানে বা শুনা নাই হয়তো সেই চিনেমাখন কাৰ আছিল আৰু সংগীত পৰিচালনা কাৰ দুইটা লাগে মোক দুখন হাত দেখা পাইছোঁ এইফালে সেইফালে দেখিছোঁ আগতে উত্তৰ নিদিয়া মই গ্ৰীণ হয় হয় তেওঁৰ পৰা প্ৰথম হাতখন দেখিছোঁ মই তাৰপিছত ইফালে আহিলোঁ আৰু চিনেমাখনৰ নাম আছিল ফিজা মিউজিক কাৰ আছিল মানে এই গানটোৰ মই চিনেমাখনৰ মিউজিকটো বনাই জুবিনক কোনে গোৱাইছিল ফিজাত জুবিন মেহতা নহয় জুবিন মেহতাই সংগীত পৰিচালনা কৰা নাই এইফালে হিৰকে ক'ব নেকি হাত দাঙিছিল নাই এইফালে হাত দাঙিছে তেওঁ দাঙিছিল আহিম বাৰু আহিম ৰঞ্জিত বেহৰত
চিয়'ৰ চিনেমাখন পিজ্জা মেৰে বটন গানটো আমি চাই লওঁ উত্তৰটো হয়নে নহয় পৰিচয়টো দিব লাগে সেইটো একেবাৰে শুদ্ধ উত্তৰ পিজ্জা ৰঞ্জিত বেৰতে প্ৰথমবাৰ হিন্দী চিনেমাত গোৱাইছিল ঋত্বিক ৰোশন আছিল ইন চাৰ্চ অফ আৱাৰ ব্ৰাদাৰ কৰিশ্মা কাপুৰ আৰু ঋত্বিক ৰোশনে অভিনয় কৰিছিল জুবিনৰ সম্পৰ্কে কিবা গান কিবা অনুভৱ কিবা ক'ব খোজা নেকি তুমি পুৰস্কাৰটো পোৱাৰ আগতে আৰু পৰিচয়টো দিব লাগে লগতে নমস্কাৰ মোৰ নাম টিনা ডেকা আৰু মোৰ ঘৰ বগৈষ্ট্ৰীটত আৰু জুবিন বুলি ক'লে আচলতে আমি সৰুৰ পৰা জুবিনৰ গান শুনিয়ে আচলতে গান কি বস্তু অসমীয়া গানৰ কথা সেইটো বুজি পাইছোঁ আৰু এতিয়া জুবিনৰ এনেদৰে নোপোৱা হৈ যদিও আমাৰ বাবেও যথেষ্ট দুখৰ কাৰণ আমি এতিয়া গানৰ মাজেৰে জুবিনক আমাৰ মাজত ৰাখিব লাগিব এইটোৱে কথা গানেই জুবিন আচলতে তেওঁ নিজে এটা গান আছিলে আচলতে পুৰস্কাৰ পাব পৰিচয়টো টিনা আছিল নহয় জানো পুৰস্কাৰটো লাভ কৰিব টিনাই ৰঞ্জিত বেৰত আৰু পিজ্জা আছিল য'ত ভূপেন দাই শেষ কৰিছিল তাত জুবিনে আৰম্ভ কৰিছিল এইফালে উত্তৰটো আহিলে ভাল পাম এইফালে উত্তৰ এবাৰো অহা নাই এইখন একমাত্ৰ কেছেট আছিল যিয়ে কেছেটৰ যুগৰ মানুহ তেখেতসকলে নিশ্চয় জানিব এইখন কেছেটৰ এটা ফালে ভূপেন দাৰ গান আছিল এটা ফালে জুবিনৰ গান আছিল আৰু জুবিন আৰু ভূপেন দাই একেলগে কণ্ঠদান কৰা ভিন্ন গানকেইটা বেলেগ বেলেগ আছিল বাৰু সেই কেছেটখনৰ নামটো মোক লাগে এইফালে সুযোগটো দিছোঁ বাৰু প্ৰথম অনামিকাত ভূপেন দাই গান গোৱা নাই বাৰু অনামিকা নহয় আগতে উত্তৰ নিদিয়া বহুত আগৰ পৰা দি আছে ভগীৰথ দা অকণমান সুযোগটো দিছোঁ মই আহিম বাৰু এইফালেও তাত ভূপেন দাৰ এটা আবৃত্তিও আছিল সপোন তাৰ এটা বিখ্যাত গান আছে আৰু জুবিনৰ জানা নেকি কোনটো গান গোটেইকেইটা গানে বিখ্যাত কিন্তু তিনিটা গান প্ৰথম চাৰিত আছিল নীলিম আকাশ টিভিৰ গানটো জানা নেকি অকণমান গাই দিব নেকি ছাৰ নহয় দেই সেইটো ভুল অমৰজ্যোতি চৌধুৰী মানে ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰ নহয় তেখেত বেলেগ অমৰজ্যোতি চৌধুৰী হয় নামটো একেই কিন্তু তেখেত অমৰজ্যোতি চৌধুৰী ছাৰ নহয় এই যে আমাৰ শিক্ষাবিদ তেখেত নহয় তেখেত বেলেগ অমৰজ্যোতি চৌধুৰী যেতিয়া কেছেটখন ওলাইছিল 1999 চনত মই নিজে হাজো বাছ ষ্টেণ্ডলৈ ইয়াৰ পৰা চাইকেল লৈ গৈছিলোঁ সেইদিনাখন বন্ধ আছিল গাড়ী চলা নাছিল সেই কেছেটখনৰ কাৰণে কিনিব গৈছিলোঁ আৰু সেই অমৰজ্যোতি চৌধুৰীৰ ছবিখন আছিল প্ৰয়াত তেতিয়া তেওঁ ঢুকাইছিল তেওঁৰ স্মৃতি উলিয়াইছিল আৰু কেছেটখনৰ বেক চাইডত পিছফালে মানে এটা চাইডত ভূপেন দাৰ গান আছিল আৰু সমাজ নামৰ এটা আবৃত্তি ভূপেন দাই কৰিছিল তাতে অলপমান পৰিচয়টো দিব লাগে কালি লগ পাইছিলোঁ কটপুহাত পশ্চিম বৰভাগৰ বালাগাঁৱত তেতিয়াহ'লে এটা গান শুনি পুৰস্কাৰটো পাব এতিয়া অপুৱে সহায় কৰি দিব গাব নোৱাৰে ঠিক আছে এতিয়া গান গাব পৰা কোনোবা এগৰাকী আহিলে মই ভাল পাম সৰু যদি মানে জুবিনৰ গান যদি কোনোবাই গাব খোজে নিজে উঠি আহিলে ভাল পাম অকণমান তাত দিব হয় ঠিক আছে হয় হয় বৰ ভাল পাম নীলিম আকাশ তীৰবীৰ এজাক সপোন ৰচিছে নীলিম আকাশ তীৰবীৰ এজাক চৰাই উৰিছে এজাক জোনাকী জিলমিল অনেক তৰা জ্বলিছে আপোনাৰ পৰিচয়টো মোৰ নাম বিনীতা শৰ্মা আৰিকুচি তেখেতক আমাৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ এখন প্ৰমাণ পত্ৰৰে লগতে জুবিনৰ ছবিখন আছে হয় তুমি কিবা এটা গাব কৈছিলা আছে তাৰ পৰা গাব পাৰিম আহিব হয় নমস্কাৰ জুবিন দাৰ এটি প্ৰিয় গীত গাবলৈ ওলাইছোঁ যদি ভুলভ্ৰান্তি হয় ক্ষমা কৰি দিব অস্থিৰ আবেগৰ পৰশ লোৱানা অভিমানী দুচকুৰ শান্তি দিয়া না অস্থিৰ আবেগৰ পৰশ লোৱানা অভিমানী দুচকুৰ শান্তি দিয়া না অময়া মৰমৰ সুবাসুৱানা মোৰ মনৰে কল্পনা যিহেতু কাহুৱানা মোৰ প্ৰেমৰে থাপনা তুলসী হুৱানা অভিনৱ মৰমেৰে বিয়াকুল কৰা মোৰ মনৰে কল্পনা যিহেতু কাহুৱানা
ৰহিবুৱাৰা। ওয়াও বঢ়িয়া পৰিচয়টো দিব লাগে নমস্কাৰ, মোৰ নাম শ্ৰী সন্দীপ বৈশ্য, মোৰ ঘৰ ওলাগুৰি। মই শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ছাত্ৰ। শ্ৰীমন্ত শংকৰদেৱ একাদশ শ্ৰেণী দ্বাদশ শ্ৰেণী আমাৰ ঘৰৰ পৰা গছপুলি আৰু প্ৰমাণ পত্ৰ এখন বৰ ধুনীয়াকৈ গাইছে। ইমান টান গান ইমান ধুনীয়াকৈ গাইছে আৰু সাজু হৈ থাকিব লাগে। যিয়ে গান অকণমান গুণগাই দিব। আমাৰ জিন্তু শৰ্মাও গান এটা শুনিম, জিন্তুৰ ফালৰ পৰা আহিব, তেওঁ সাজু হ'বলৈ মই অনুৰোধ জনাইছোঁ। তাৰ পৰৱৰ্তী গানটো আমি শুনো। গানটো মোক গীতিকাৰ গৰাকী গানটো লাগি থাকে। জুবিন গাৰ্গৰ দেউতাক কপিল বৰঠাকুৰ। কপিল বৰঠাকুৰ নহয়, ভগীৰথ দা। এতিয়া নাই এইফালে সুযোগটো দিব লাগিব। মোক পিছত বৰ বেয়াকৈ ক'ব যে সেইফালেই চাই আছে পৰিচালক। এনেকুৱা দুৰ্ভাগ্য বহুত হৈছে আগতে। জুবিনৰ বিষয়ে আজি 19 তাৰিখৰ পৰা কি ক'ম মানে আৰু একেবাৰে একো মনেই নাই। আৰু আজি ৰাতিপুৱা 7:30 বজাত মই ইয়াত কৈছোঁ এটা মোৰ সম্বন্ধত আজি 7:30 বজাত সেইটো আনো আৰু দুখ আজি মানে বহুত দুখ। মই মানে আজি জুবিনৰ বুলি কোৱাৰ কাৰণেহে আহিছোঁ। কি ক'ম মানে মোৰ নিজৰ ল'ৰাই বোৱাৰীয়ে কৈ আছে মা পাগল হ'ব, মা তুমি চিৰিয়েল চোৱা, ইমান চিৰিয়েল চোৱা, এতিয়া কিয় নোচোৱা, চিনেমা চোৱা, অমুক চোৱা, বহুত চোৱা, এনেকৈ আছে। আৰু প্ৰথম যিদিনাখন মই 2:45 মোৰ বোৱাৰীয়ে ক'লে মা টিভি চাইছেনে, নাই চোৱা, টিভি চাওকচোন চাওক, জুবিন ঢুকাল বুলি। মোৰ মাজত এটা কথা ওলাইছে, আমাৰ অসমৰ কি হ'ব, আমাৰ অসমৰ কি হ'ব, বেলেগ একো কথা নাই। তাৰ পিছৰ পৰা আজিলৈকে ৰাতি 4:30 বজাত মই ষ্টেটাছ লিখোঁ, মেছেজ লিখোঁ, ইহঁতে মোৰ কাৰণে ভয় কৰি আছে, মাৰ কিবা হ'ব নেকি, মায়ে কিবা হ'ব নেকি। তাৰপৰা এই ল'ৰাই ফুৰিবলৈ লৈ গৈছে, তথাপিতো মোৰ মন মানে গাড়ীত মই এই গানেই শুনি যাই আছোঁ। সেইটো গান যে আমি ইমান ভাল লাগে, সকলোকে শুনি আছোঁ, কি ধুনীয়া এটা লয় দিয়ে মানে লাষ্টৰ ফালে, কি ক'ম। তাৰপিছত মই এটা বাৰু জমনি কথা এটা কওঁ। ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ দীনবন্ধুখন যেতিয়া জুবিন গাৰ্গে পৰিচালনা কৰিছিল সংগীতটো, ৰাতি বোলে শ্বুটিং কৰি থাকোঁতে মস্ত বৰষুণ। তাৰপিছত নিশিতাহঁতক কৈছিল ঐ মাছ মাৰোঁ ব'ল। সেই ৰাতি তুমি গল্টিদা তুমি কেনেকৈ মাছ মাৰিবা, তোমাৰ কি আছে সঁজুলি, মোৰ গাড়ীৰ পিছফালে মাছ মৰা এইবিলাক আছে, ব'ল মাছ মাৰোঁ। সেইবুলি নামি গৈ পুখুৰীত মাছ মাৰিছে, এটাও মাছ পোৱা নাই। কিন্তু মাছ কিনি আনি গৰিমাহঁতক কৈছে যে মই বহুত মাছ মাৰিলোঁ, কিন্তু লগত তেওঁ কি লৈ আহিছিল, এক মাথা ভেকুলী। সেই ভেকুলীবোৰ পিছদিনাখনে কোনোবা এটা বড়ো ৰান্ধনীয়ে ভেকুলীবোৰ ৰান্ধিছিল, কিন্তু জুবিনে নাখালে, বাকীবোৰে খাইছে। আৰু পিছদিনাখনে জুবিনৰ বদনাম হৈছিল, জুবিনে অসমৰ ভেকুলীবোৰ মাৰি শেষ কৰিলে। এনেকুৱা কথা আছে বহুত। আৰু ঠিক আছে, মই অকণমান মোৰ পৰিচয় নালাগে নেকি, নালাগে। মই শ্ৰী মীনা মহন্ত, মোৰ ঘৰ মৰুৱা সত্ৰ। পুৰস্কাৰো দিব লাগে। শাৰদী ৰাণী আমাৰ যি অনুষ্ঠান তাত প্ৰতি বছৰে তেখেত আমাৰ মাজত আছে। আৰু জুবিন কি, প্ৰতি ঘৰ মানুহৰ কাৰণে কি, প্ৰতিগৰাকী মাতৃৰ কাৰণে কি, সেইটো তেখেতৰ কথা বুজা গ'ল আচলতে, আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। আচলতে প্ৰতি ঘৰ অসমীয়াৰ সন্তান আছিল জুবিন গাৰ্গ। আৰু জুবিনে কৈছিল মই সকলোৰে ঘৰৰ চলি, এনেকৈ কৈছিল, ঘৰৰ ল'ৰা বুলি ভাবি মোক একেবাৰে শেহতীয়া সাক্ষাৎকাৰটো সেইটো কথা কৈ গৈছে। সেইকাৰণে প্ৰতি ঘৰে কান্দিছে, প্ৰতিগৰাকী অসমীয়াই কান্দিছে, আচলতে সেইটোৱে শুদ্ধ। এইটো প্ৰশ্ন এটা আহিছে, ভূপেন্দ্ৰৰ বাবে যদি এৰাবাটৰ সুৰ হয় তে জুবিন গাৰ্গৰ বাবে কি হ'ব? আগতে উত্তৰ নিদিয়া একদম আছে নেকি? এইফালে পিছফালে ছোৱালী মই প্ৰথম দিছোঁ, এইফালে যাম বাৰু। কেনেকৈ? ভূপেন হাজৰিকাই প্ৰথম পৰিচালনা কৰিছিল এৰাবাটৰ সুৰ 1956 চনত। জুবিন গাৰ্গে পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম আছিল তুমি চাইছা নেকি চিনেমাখন? কেনেকুৱা? পুৰস্কাৰ লাভ কৰিব, তাৰ লগতে পৰিচয়টো দিব লাগে। আৰু জুবিন সম্পৰ্কে তোমাৰ কিবা যদি গান বা কিবা তোমাৰ আছে অকণমান অলপ গুণগুণাই দিব পাৰা। সৃষ্টিশ্ৰম, মই ক'বলৈ ভাল পাম যে আমাৰ জেনেক্সৰ ৰেভিনৰ সদস্য কমল কিশোৰ বৈশ্যমই থিয় দিবলৈ নজনাইছোঁ। কমল কিশোৰৰ তেওঁ সুযোগ্যা জীয়াৰী, আৰু সৃষ্টিয়ে কালি সৰুপেটাত কুইজ হৈছিল, তাত পুৰস্কাৰো পাইছে, বিভিন্ন ক্ষেত্ৰত কুইজ পুৰস্কাৰ পায়েই আছে তেওঁ। সৃষ্টিয়ে তেতিয়াহ'লে গান গায় নেকি? অকণমান যদি গুণগুণাই দিব পাৰি, অকণমান, গোটেইখিনি নহয় বাৰু, অকণমান এটা গানৰ যদি কৰি শুনিব পাৰোঁ আমি। ফুল ফুলৰ
রোদরে ফুল হৃদয় সেউজি ধরা ফুল ফুলা সূর্যমুখী ফুল প্রিয়তমা তোমার খোপা ফুল ফুলা রোদরে ফুল নাহর পাতন নাহর পাতন মেঘৰ ছায়াই নাচকাজি মন আকাশৰ ডাৱৰেৰে ফুল ফুলকাজি নাহৰ পাতন মেঘৰ ছায়াই নাচকাজি মন আকাশৰ ডাৱৰেৰে ফুল ফুলকাজি প্ৰজাপতি মেলা সপোন পাহি মুগ্ধ হিয়াত ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপাত। ধন্যবাদ সৃষ্টি এজনী হাতচাপৰি হ'ব লাগে সৃষ্টি মানে ইমান বৰ সহজ গান নহয় আচলতে ইমান ধুনীয়াকৈ গাইছে সৃষ্টিয়ে ধন্যবাদ জনাইছোঁ তাৰ পৰৱৰ্তী বস্তুটো অকণমান টান প্ৰশ্ন টান ঠিক নহয় তথাপি উত্তৰটো আহিলে ভাল পাম লগতে গানটো গাই দিব পালে ভাল পাম লাচিত বৰফুকন নামৰ এখন অসমীয়া চিনেমা পুবেল নামৰ অসমীয়া চিনেমা আৰু পুৱতি নিশাৰ সপোন তিনিখন অসমীয়া চলচ্চিত্ৰ এই চলচ্চিত্ৰ তিনিখনত এগৰাকী ব্যক্তিয়ে অভিনয় কৰিছিল আৰু সেই ব্যক্তিগৰাকীয়ে জুবিনৰ প্ৰথম যিটো এলবাম আছিল সেই এলবামত এটা গান লিখিছিল আৰু সেই গানটো খুব খুব সকলোৰে প্ৰিয় গান মোক লাগে গানটো কি ব্যক্তিগৰাকী কোন দুইটা লাগে কিন্তু আগতে উত্তৰ নিদিয়া তিনিগৰাকী উত্তৰ দিছে ইতিমধ্যে তিনিগৰাকী উত্তৰ দিছে উত্তৰ নিদিয়া নাই আৰু আছে উত্তৰ নিদিয়া এইজনে বহি আছে ইফালে হাত দাঙিছে হয় ভগীৰথ দাই যাব এতিয়া ভগীৰথ দাই নিৰ্বাচন কৰিব কোনে হাতখন দাঙিছে লেডিজ ফাৰ্ষ্ট ভগীৰথ দা না বহি আছে পিছফালে ডিসিশনটো এখন তুমি দিয়ে দিলা ঠিক আছে আপোনাৰ প্ৰথমতে ক'লা ভগীৰথ দাই ল'ব আকৌ ক'লা লেডিজ ফাৰ্ষ্ট ঠিক আছে হয় নহয় একো নাই আজি লেডিজ ফাৰ্ষ্ট নকৰোঁ আমি জেন্টছকো অলপ সুবিধা দিছোঁ কাৰণ জুবিন দা জিন্দাবাদ ইভেন ভট্টাচাৰ্য আৰু গানে কি আনে এতিয়া লেডিজ ফাৰ্ষ্টে হ'ব তেতিয়াহ'লে মোৰ কথাটোৱে হ'ল ভুল উত্তৰটো ভুল হ'ল এই হিৰোদাই চিনেমাত অভিনয় কৰা নাই মোৰ সেইটোৱে উত্তৰ আছে সেইটো নহয় সেইকাৰণে কৈছোঁ অকণমান টান হ'ব একদম পিছফালে যাব লাগিব এওঁলোকে উত্তৰ দিছে আগতে আগুৱাই আহিব লাগে প্ৰীতিৰ সুবাসে আৰু ৰেণু শৰ্মা জুবিন দাৰ আমাৰ জেঠাই গানটো কেনেকুৱানো অকণমান যদি প্ৰীতিৰ সুবাসে গানটো কোনোবাই গাব পৰা আছে নেকি ইয়াতে অকণমান যদি গুণগুণাই দিব পাৰে আহিব লাগে অকণমান আহিব লাগে পৰিচয়টো দিব লাগে নমস্কাৰ মই বিজিত দাস মই নলবাৰীৰ পৰা আহিছোঁ ৰেণু শৰ্মা এই গানটো বিখ্যাত গানটো আমি গানটো শুনিম অকণমান এই গানটোৱে শুদ্ধ উত্তৰ বিজিতৰ কাৰণে হাত চাপৰি হ'ব লাগে বিজিতে ভাল উত্তৰ এটা দিছে ৰেণু শৰ্মাই লিখিছিল গানটো বৰ ভাল গান এটা হয় অকণমান আমি শুনিম এই গানটো নমস্কাৰ মোৰ নাম অলিগুঞ্জন কৌশিক আৰু মই কটন ইউনিভাৰ্চিটি সংস্কৃত বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী ধন্যবাদ
ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰীতিৰ সুবাসে যিটো গান, সেই প্ৰীতিৰ সুবাসে নামৰ এখন 2023 চনত কটন বিশ্ববিদ্যালয়তে কুইজ প্ৰতিযোগিতা হৈছিল আৰু সেইখন জুবিন বিষয়ক মুকলি কুইজ প্ৰতিযোগিতা হৈছিল। তাত অসমৰ কিমান শতাধিক দলে অংশগ্ৰহণ কৰিছিল আৰু সৌভাগ্যবশতঃ সেই কুইজখনত আমি ৩য় স্থান লাভ কৰিছিলোঁ। মই আৰু দিলীপ কুমাৰ সমদা আছিলোঁ আৰু সেই প্ৰতিযোগিতাখন শেষ হোৱাৰ পিছত জুবিন গাৰ্গক প্ৰথম আৰু জনা নাছিলোঁ যে সেইবাৰে শেষ দেখা হ'ব, শেষ স্পৰ্শ হ'ব, তেখেতৰ হাতেৰে পুৰস্কাৰটো গ্ৰহণ কৰিছিলোঁ। আৰু এটা কথা তেতিয়াই মই ৰাজহুৱাকৈ ঘোষণা কৰিছিলোঁ যে জুবিনক এখন কুইজৰ কিতাপ লিখি উলিয়াম। সেই কামটো ৰৈ গৈছিল, কিন্তু এইবাৰ যেনেকৈ নহওক এইবাৰ কৰিমেই, এইবাৰ বদ্ধপৰিকৰ আৰু কামটো শীঘ্ৰে মানে এইবাৰ বুক ফেয়াৰৰ সময়ত হ'বই, সেই কামটো কৰিম। আৰু তেতিয়া জুবিনক যেতিয়া কৈছিলোঁ কথাটো যে মই জুবিন বুলিয়ে কৈছোঁ, দাদা বা হেৰি ক'ব বেয়া লাগে, কিবা জুবিন দা বুলি ক'লে কিবা লাগে, জুবিন বুলি ক'লে ভাল লাগে, কিবা নিজৰ লাগে। আৰু তাৰপিছত যেতিয়া কৈছিলোঁ তেওঁ কৈছিল বৰ ভাল কাম, হাঁহি পেলাই কৈছিল। গৰিমা বৌকো লগ পাইছিলোঁ, তেওঁ থাকিম বুলি কৈছিল অনুষ্ঠানটোত, কিন্তু নহ'ল, তেওঁৰ হাতেৰে উন্মোচন কৰাৰ কথা আছিল, গোটেইখিনি নহ'ল, কিবা কাৰণত ৰৈ গ'ল। কিন্তু এইবাৰ কামটো কৰিম বুলি ভাবিছোঁ। আৰু জুবিনক সেই এবাৰেই একদম ওচৰৰ পৰা লগ পাইছিলোঁ, কমলে যেনেকৈ পাইছিল মই এবাৰেই লগ পাইছিলোঁ বাৰু। যি নহওক বৰ ধুনীয়াকৈ গানটো গালে প্ৰীতিৰ সুবাসে আৰু বিজিতে উত্তৰটো দিলে। আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম এতিয়া। কি আছে, জুবিন গাৰ্গৰ দুগৰাকী সহ গায়িকা, তেওঁলোকৰ লগত জুবিনে গান গাইছিল, মোক দুইগৰাকীৰ নাম লাগে। উজ্জ্বলে হাত দাঙিছে আৰু হয় কোৱা। যি নহয় হয় দিব পাৰি, হয় এইবাৰ লেডিজ হয় দুইগৰাকীৰ নাম। মহালক্ষ্মী আয়াৰ কোনগৰাকী? মাইক্ৰফোন লৈ আছে। আৰু বাকীগৰাকীৰ নাম লাগে। মই আৰু কোনোবাই পাৰে নেকি চাওঁ বাৰু, এইফালে আৰু আহিব নেকি? য়েছ হয়, এইফালে আমি দিয়াই নাই সুযোগটো, এইফালে দিব লাগিব। মহালক্ষ্মী আয়াৰ আৰু কবিতা কৃষ্ণমূৰ্তি। কবিতা কৃষ্ণমূৰ্তি নহয়। উজ্জ্বলা কিন্তু উত্তৰ দিছে, উত্তৰ নিদিয়া মানে পুৰস্কাৰ নোপোৱা, নাই পোৱা। মহালক্ষ্মী আয়াৰ আৰু লুনা সোণোৱালৰ লগত কেনেকৈ সম্পৰ্ক, মানে জুবিনে কি কৰিছিল লুনা সোণোৱালৰ লগত? আচলতে প্ৰথম অৱস্থাত বাদ্য বজাইছিল। লুনা সোণোৱালৰ কোনখন যিকোনো এখন কেছেটৰ নাম কিবা ক'ব পাৰি নেকি? মনত নাই বাৰু। পৰিচয়টো এটা গান গাইছে, তুমি মোৰ প্ৰথমতে গাইছে এটা গান, পৰিচয়টো দিব লাগে। নমস্কাৰ, মোৰ নাম ৰুবুল কলিতা আৰু মোৰ ঘৰ বৰকুৰিহা। ৰুবুলে কেনেকুৱা ভাল জুবিন সম্পৰ্কে কি ক'ব পাৰে? জুবিন গাৰ্গ কি আছিলতো আমি মৃত্যুৰ পিছত গমেই পাইছোঁ, ইমান ক'ব লগা নাই। আৰু মই নিজেও জুবিনৰ মানে একদম একান্ত অনুৰাগী আছিলোঁ। আৰু মইতো ক'ম যে জুবিন আমাৰ জীৱনৰ মানে আটাইতকৈ ডাঙৰ বিস্ময় বুলি ক'ম তেখেতক। ডাঙৰ বিস্ময়, সেই কথাবিলাকে ওলাব আজি আচলতে ওলাই আছে প্ৰতিটোতে। য'ত ভূপেন দাই শেষ কৰিছিল, জুবিনে আৰম্ভ কৰিছিল, আৰু জুবিন আমাৰ কাৰণে পৰম বিস্ময়। আচ্ছা বুলি হ'ব লাগে এইবোৰৰ কাৰণে। মহালক্ষ্মী আয়াৰ আৰু লুনা সোণোৱালত মিউজিক কৰিছিল, তুমি ওঠৰ গান এটা আছিল, আৰু সম্ভৱতঃ ৰংমন বুলি কেছেট এখন ওলাইছিল, ৰংমনত বোধহয় লুনা সোণোৱালে গান গাইছিল, মোৰ যিমান দূৰ মনত আছে। এইটো উত্তৰ আহিলেও ভাল লাগিব, এইটো ইফালৰ পৰা উত্তৰটো আহিলে ভাল পাম আমি। প্ৰতিটোতে উজ্জ্বলে হাত নালাগিলে ভাল, কাৰণ সকলোৱে দৰ্শক কুইজ নহয়, টিম কুইজ নহয় যিহেতু। কথাটো এনেকুৱা, এটা গান প্ৰশান্ত বৰদলৈয়ে লিখিছিল, জুবিনে নহয়, প্ৰশান্ত বৰদলৈয়ে গানটো লিখিছিল। সেইটো জুবিন গাৰ্গৰ তৃতীয়টো এলবামত আছিল গানটো প্ৰশান্ত বৰদলৈয়ে লিখিলে, তৃতীয়টো এলবামত জুবিনৰ অন্তৰ্ভুক্ত হ'ল। গানটো গালে, সুৰটো দিছিল উৎপল শৰ্মা তেওঁৰ বৰদেউতাকৰ ল'ৰা আছিল, আছে এতিয়াও। 1999 চনত সেই গানটো যিটো গান, সেই গানটোৰ প্ৰথম লাইনটোৱে, সেই গানটোৰে জুবিনৰ এটা এলবাম মুক্তি পালে। মোক লাগে এলবামটো বা গানটো যিয়ে গাই দিব পাৰে আৰু বেছি ভাল হ'ব, মানে বেছিকৈ ভাল হ'ব। হয়, ব্লেক টি চাৰ্ট। গানটো আছিল মেঘৰ বৰণ। কেনেকুৱা আছিল গানটো? একজেক্টলি কোনোবাই ভালকৈ গাব পাৰিব নেকি মেঘৰ বৰণ গানটো? মেঘৰ বৰণ গানটো কোনোবাই গাব পাৰিব নেকি? নাই। অলপ ভালকৈ শুনিম আমি গানটো, ইমান হেৰিকে নহয়, বহুত টান গান, সাংঘাতিক টান গান। অকণমান ইফালে হয়, পৰিচয়টো দিব লাগে, তেওঁ পুৰস্কাৰটো পাব ইতিমধ্যে। গানটো মেঘৰ বৰণ একেবাৰে হয়, গানটো আশা এলবামত আছিল, তাৰপিছত গানটো হ'ল। হয়, পৰিচয়টো? নমস্কাৰ, মোৰ নাম শ্যামল গুচ্ছ, মোৰ ঘৰ আৰিকুছি। শ্যামলক পুৰস্কাৰ লাভ কৰিব শ্যামলে। আৰু এইফালে অকণমান গানটো গুণগুণাই দিব নেকি পৰিৱৰ্তা?
মেঘৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ বৰণ সপোনে সপোনে নিবিৰে নিবিৰে তুমি যেন গানৰ বৰণ মেঘৰ বৰণ তুমি কোন দূৰ এই গানটো মেঘৰ বৰণ হয় কিন্তু আশা মত থকা গানটো মেঘৰ বৰণটো বেলেগ আছিল একো নাই ভাবি গানটো বৰ ধুনীয়া আমি জুবিনক চেলিব্ৰেট কৰিছোঁ আচলতে তেওঁৰ গানৰ মাজেৰে তেওঁৰ কৰ্মৰাজিৰ মাজেৰে পৰিচয়টো দিব লাগে তাৰপিছত প্ৰশ্ন লৈ আহিছোঁ মোৰ নাম শ্ৰী অৰ্কিতা কৌশিক মোৰ ঘৰ মাধৱপুৰ ধন্যবাদ জনাইছোঁ অৰ্কিতা এইটো সহজ প্ৰশ্ন মহিলাখিনিৰ কাৰণে উত্তৰটো আহিলে ভাল পাম জুবিন গাৰ্গে বহুত কি কৰিছিল বিহু গীতৰ কেছেট হেৰি কৰিছিল বিজু প্ৰথমটো কেছেটৰ নাম লাগে বিহু গীতৰ বিহু কেছেট জানমণি জোনবাই নহয় কিন্তু এইবিলাক মহিলা কৈছিলে মহিলা বুলি কৈছিলে হয় মহিলা কাৰণে দিছোঁ উত্তৰ প্ৰথম কেছেটখন কি আছিল একেবাৰে পোনপটীয়া প্ৰশ্ন চিয়ৰ কাৰ লগত গাইছিল কোন আছিল জুবিনৰ লগত নামটো পাহৰি গৈতো মনত নাই কেছেটখনৰ নামটোহে মনত আছে হাতচাপৰি হ'ব লাগে এটা একেবাৰে উত্তৰ প্ৰথমখন আছিল উজান প্ৰীতি তাৰপিছত পৰিক্ৰমা আৰম্ভ হৈছিল বিশেষকৈ জানমণি পাহাৰ বগাই বগাই শুনিছেনে আপোনালোকে পাহাৰ বগাই বগাই মানে বহুত হিট আছিল হয় পুৰস্কাৰ লাভ কৰিব পৰিচয়টো দিব লাগে নমস্কাৰ মোৰ নাম ৰুণু বৰুৱা মোৰ ঘৰ মৰুৱাৰ মাধাপুৰ গাঁও ধন্যবাদ জনাইছোঁ ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ যাম আমাৰ পুৰস্কাৰ বহুতখিনি আছে সেইকাৰণে অলপ খৰতকীয়াকৈ যাম আমাৰ ফুলবাৰীৰ তৰফৰ পৰা সকলোকে আমন্ত্ৰণ জনাইছোঁ আজি সন্ধিয়াৰ বিশেষ অনুষ্ঠানলৈ আমি সংকল্প কৰোঁ চিনেমাখনৰ নামটো লাগে 1 নম্বৰ আৰু জুবিনৰ চৰিত্ৰটো লাগে কি চৰিত্ৰ মানে কাৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছে মানে এই গানটোত কাৰ চৰিত্ৰত অভিনয় কৰিছে দুইটা অংশ লাগে জুবিনক বেলেগ বেলেগ ধৰণে আমি চোৱাৰ চেষ্টা কৰিছোঁ চিনেমাখন ৱাইড এংগল আৰু মানে ঠিক চৰিত্ৰ ঠিক নহয় কাৰ ইনস্পিৰেশ্যন হৈ পেলাই কাৰ চৰিত্ৰৰ অনুপ্ৰেৰণাত তেওঁ এই ফুল বাহিনীটো কাৰ আছিল আচলতে এইফালে হাত দেখিছিলোঁ ছাৰৰ হাতখন দেখিছিলোঁ ছাৰৰ পৰা আমি বিচাৰিম উত্তৰটো এতিয়া তাৰপিছত এইফালে যাম বাৰু হয় ৱাইড এংগল আৰু জয়ন্ত হাজৰিকা ফুল বাহিনী আছিল জয়ন্ত হাজৰিকাৰ সেই অনুপ্ৰেৰণাত তেওঁ চৰিত্ৰটো সৃষ্টি কৰা হৈছিল ছাৰৰ কাৰণে হাত চাপৰি বজাব লাগে আমি ছাৰক পুৰস্কাৰটো দিবলৈ পালে ভাল পাম আৰু গছপুলি ছাৰ নাহৰৰ পুলি তাৰপিছত প্ৰান্তিক আৰু আমাৰ এখন সম্ভাষণ পত্ৰ ছাৰলৈ আগবঢ়াইছোঁ আমাৰ ফালৰ পৰা ৱাইড এংগল নামৰ এখন চিনেমা ডক্টৰ নগেন শইকীয়া ছাৰৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল আমি আৰম্ভণিটো মাজত কৰিছোঁ আজি সেইখিনি আছিল আৰম্ভণি মাজত আৰম্ভণিটো হ'ল আচলতে আজি আৰু বেলেগ ক'বলগীয়া নাই আমাৰ আপোনালোকৰ সহায়ত আমি আপ্লুত শেষ নহয় এইখিনি শেষ বুলিলে শেষ নহয় আচলতে আগতে কৈছোঁ আমাৰ আৰু আছে পুৰস্কাৰ বহুখিনি আছে আৰু সৰ্বাধিক উত্তৰ দুটালৈও দুটা বিশেষ পুৰস্কাৰ থাকিব আমি 10 বজাৰ ভিতৰত অনুষ্ঠানটো শেষ কৰিম তাতকৈ বেছি সময় নলওঁ আমি এতিয়া 9:30 10 বজাৰ ভিতৰত আমাৰ অনুষ্ঠানটো শেষ কৰিম তাৰ পৰৱৰ্তী মোক চিনেমাখনৰ নামটো লাগে এতিয়া গোটেইখিনি জুবিন সম্পৰ্কীয় থাকিব ছবিখনৰ নাম লাগে আগতে উত্তৰ নিদিয়া হয় একদম পোনে পোনে যাব লাগে ছবিখনৰ নামটো লাগে পৰিচালনা আব্দুল মজিদ সংগীত ডক্টৰ অনিল শইকীয়া চিত্ৰগ্ৰহণ সুমন দুৱৰা চিনেমাখনত অভিনয় কৰিছিল জুবিন গাৰ্গে 7 নম্বৰৰ সন্ধানত চিয়ৰ একেবাৰে শুদ্ধ উত্তৰ পুৰস্কাৰ লাভ কৰিব পৰিচয়টো দিব লাগে হীৰকজ্যোতি বৈশ্য ঘৰ মৰুৱা পথৰা চুবুৰী আমাৰ এই অনুষ্ঠানৰ প্ৰতি বছৰে তেওঁ উপস্থিত থাকে হীৰকজ্যোতি বৈশ্য হীৰকৰ কাৰণে হাত চাপৰি হ'ব লাগে পুৰস্কাৰ লাভ কৰিব প্ৰমাণ পত্ৰ প্ৰান্তিক এই মাহৰ এই সংখ্যাটো আৰু নাহৰৰ পুলি এটা তাৰ পৰৱৰ্তী প্ৰশ্নটো মুনিম বৰুৱাই পৰিচালনা কৰা এখন চলচ্চিত্ৰৰ নাম আৰু জুবিনৰ এটা এলবামৰ নাম একেই মোক নামটো লাগে কেৱল একেই মুনিম বৰুৱাৰ এখন চিনেমা আৰু জুবিনৰ এটা এলবাম সেম নেম নামটো লাগে এইফালে একদম হেৰি দিয়া নাই একেই নাম ডাক এলবাম জুবিনৰ নাই চিনেমাখন হয় কিন্তু ডাক এলবাম নহয় হয় বাৰুদ এলবাম নাই ইয়েছ কোৱা তুমি মোৰ নহয় কোৱা আইনা নামৰ নাই এলবাম নাই
ৰং চিয়'ৰ চিয়'ৰ আমি চাই লওঁ মনিন বৰুৱাই পৰিচালনা কৰা এখন চিনেমা আছিল ৰং আৰু জুবিনৰ তৃতীয়খন এলবাম ৰঙৰ গান এটা শুনিম আৰু পুৰস্কাৰটো লাভ কৰিব এটা নাহৰৰ পুলি প্ৰান্তিক আৰু হয় ঠিক আছে হয় রং তুমি হুয়ানে রং তুমি বুঝানে মরম বুঝি যদি নুবুঝা দেখি যদি নে দেখা মোর মন ধন্যবাদ জুবিনক এগৰাকী বিখ্যাত অসমীয়া এনেকৈ কৈছিল তেওঁ কৈছিল এই তুমি বৰ হাই স্কেলত গানবিলাক গোৱাহে মই গাবই নোৱাৰোঁ চেষ্টা কৰোঁ এতিয়া তেওঁ কৈছিল আপুনি ল' স্কেলত গাব কোন গৈছিল ব্যক্তিগৰাকী জানে নেকি য়েছ আমাৰ নিয়মটো এনেকুৱা নহয় প্লিজ এনেকৈ উত্তৰটো এনেকৈ নহ'ব হাত দাঙি উত্তৰ দিব য়েছ এইফালে তেওঁ কৈছিল যে মই গান ভাল পাওঁ তোমাৰ গান কিন্তু তোমাৰ গানবিলাক গাব নোৱাৰোঁ বৰ হাই স্কেলত গোৱা ৰং গানটো বহুত হাই স্কেলৰ গান ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আপোনাৰ পৰিচয়টো প্ৰিয়ংকা মহন্ত মই ঘৰ বৰুৱা আচ্ছা কৰি হ'ব লাগে একেবাৰে শুদ্ধ উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে প্ৰান্তিকত কথাটো লিখি উল্লেখ কৰিছিল জুবিনক বৰ ভাল পাওঁ আৰু জুবিনৰ গান হয় পুৰস্কাৰ লাভ কৰিব পুৰস্কাৰ দিব লাগে বৰ ভাল তাৰপিছত আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম এতিয়া কৃষ্ণযজ্ঞ আচ্ছা বুলি ডাঙৰকৈ হ'ব লাগে সেইটো একেবাৰে শুদ্ধ উত্তৰ কৃষ্ণযজ্ঞ পৰিচয়টো দিব লাগে আৰু জুবিনৰ গানেৰে আমি পুৰস্কাৰটো তেওঁৰ ওচৰলৈ দিয়াৰ ব্যৱস্থা কৰিম নমস্কাৰ মোৰ নাম শ্ৰী জাগৃতি বৰদাস মই সুপ্ৰভা মহন্ত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 10ম শ্ৰেণীৰ ছাত্ৰী জাগৃতিও গান গায় নেকি আচ্ছা প্ৰস্তুত নহয় ঠিক আছে প্ৰস্তুত হৈ আমি পিছত শুনিম গানটো আমি নাহৰৰ পুলি কিতাপ আৰু প্ৰমাণপত্ৰৰে তেওঁৰ শুভেচ্ছা জনাইছোঁ এটা দীঘল প্ৰশ্ন বৰ চুটি উত্তৰ বৰ ভাল লাগিব কি হৈছিল এখন চিনেমাৰ সংগীত পৰিচালনাৰ কাৰণে গীতিকাৰগৰাকী মুম্বাইত আছিল মানে সংগীত পৰিচালক মিউজিক ডিৰেক্টৰ আৰু সংগীত পৰিচালকজন মুম্বাইত গ'ল তাৰপিছত কি হ'ল ছবি পৰিচালকজন আছে গুৱাহাটীত আছে গীতটো সাজু হৈছে সংগীত পৰিচালকে গানটো গাব যিয়ে মিউজিক ডিৰেকশ্যন দিছে তেওঁ গানটো গাব কিন্তু প্ৰব্লেমটো হ'ল সমস্যাটো হ'ল কি তেওঁ এজন সহশিল্পী লাগে মানে গানটো দুজনে গানটো গাব যিজন মিউজিক দিছে তেওঁ কৈছে যে গানটো মই গাম মোৰ লগত কিন্তু আৰু এটা ভইচ লাগে সমস্যা হ'ল তাৰপিছত মাজদিনা সংগীত পৰিচালকজনে সাৰ পালে 2মান বজাত সাৰ পাই পেলাই তেওঁ কি কৰিলে এনেকৈ ক'লে যে গানটো তয়ে মোৰ সৈতে গা ফোন কৰিলে তেওঁ গুৱাহাটীত আছে তেওঁৰ সহশিল্পীজন তেওঁ কৈছে গানটো তয়ে মোৰ সৈতে গা গীতিকাৰজন আচৰিত যিয়ে গানটো লিখিছে তেওঁক ক'লে যে তই মোৰ সৈতে গানটো গাবি তাক তই বুলি মাতে কি কৈছে তই মোৰ লগত গানটো গাবি তেতিয়া তেওঁ চলচ্চিত্ৰত সেইটো তেওঁৰ প্ৰথম গান যিজনে গানটো লিখিছিল তেওঁ চলচ্চিত্ৰত গোৱা প্ৰথম গান আছিল তাৰপিছত তেওঁ ভাবিলে মই কেনেকৈ গাব পাৰিম কিন্তু নহয় সেই গীতটো আমাৰ সকলোৰে হৃদয়ত আজিও আছে সেই গানটো আৰু এটা স্মেচিং হিট হ'ল মোক লাগে সেই গানটো কি আছিল চিনেমাখন কি সংগীত পৰিচালক কোন গীতিকাৰ কোন গোটেইখিনি একাধিকক্ৰমে কৈ যাব লাগে মোক মানে বুজি পাইছে নহয় গানটোৰ মিউজিক ডিৰেকশ্যন দিছিল তেওঁক এজন সহগায়ক লাগে গানটো দুজনে গাব তাৰপিছত তেওঁ সহগায়কজনক কাক দিলে এই গীতিকাৰজনকে ফোন কৰিলে ৰাতি যে তই মোৰ লগত গানটো গাবি গালে ইটছ এ স্মেচিং হিট দিগন্ত ভাৰতী মনলৈ ভটিয়াই মানে গীতিকাৰগৰাকী দিগন্ত ভাৰতী জুবিনৰ লগত দিগন্ত ভাৰতীয়ে গালে গানটো মনলৈ ভটিয়াই লৰালি চিনেমাখন ডাক সংগীত পৰিচালক আৰু পুৰস্কাৰ লাভ কৰিব মামনি দেৱী আমাৰ এই অনুষ্ঠানত প্ৰতি বছৰে তেখেতে পুৰস্কাৰ লাভ কৰে আৰু এইবাৰ কি শোকাহত হৈ আছে সকলো শোকাহত হৈ আছে যিয়ে গান ভাল পায় আচলতে এতিয়াও মানি ল'ব পৰা নাই প্ৰশ্নটো এনেকুৱা এইবাৰ হাত দাঙিব লাগে উত্তৰটো দিব লাগে কেনেকৈ কি মোক বুজাই দিব লাগে আচলতে ইটছ অল এবাউট ফ্ৰেমিং কুৱেশ্যনটো মানে কেনেকুৱা যে আমি ৰাতি উঠি মুখস্থ কৰিলে নহ'ব তাত পৰ্দাত আছে মানে ৰৈ ৰৈ বিনালে এখন চিনেমা আহি আছে আৰু ইমান সংযোগ তেওঁ সাগৰত গৈ ঘটনাটো হ'ল আৰু এই ইয়াতো সাগৰখনে চুই আছে আৰু গোটেই ঘটনাটো বোলে সাগৰতে ঘটনাটো ঘটিছে ইয়াতো চ' ৰৈ ৰৈ বিনালে কাৰণে আছে শব্দ এইখন শব্দ এলবাম
এতিয়া প্ৰশ্নটো হ'ল সেই গানে কি আনে বাবে এইখন কি হ'ব তাৰমানে বুজি পাইছেনে যিয়ে বুজি পাইছে মোক বুজাই দিব লাগিব আচলতে আগতে উত্তৰ নিদিয়া একেবাৰে উত্তৰ নিদিয়া লাগে মই অলপ ভালকৈ বুজাই দিছোঁ বাৰু যিসকল নতুন উত্তৰ দিব নেকি হয় নেকি মই উত্তৰটো এইখিনি আগতে উত্তৰ দিছে মই সেইকাৰণে অলপ বুজাই দিছোঁ আগতে উত্তৰ দিছে বাৰু ৰৈ ৰৈ বিনালৈ গানটো আমাৰ এই ৰক্তিমে গাইছে সেইটো শব্দ এলবামৰ পৰা গানটো প্ৰথম শাৰী তেনেকৈ গানে কি আনে চিনেমাখনৰ নামটো জুবিনৰ এটা এলবামৰ পৰা আহিছে গানে কি আনে মোক লাগে সেই এলবামটো কি আছিল চিম্পল এজ ডেট গানে কি আনে আগতে উত্তৰ নিদিয়া য়েছ অনামিকা গানটো অকণমান গুণগুণাব পাৰিব নেকি বহুত গুণগুণাই গান তথাপি হাহিলে তুমি পৰৱৰ্তী প্ৰশ্ন আমি বেছি নাই আৰু আমি গানটো কোনে লিখিছিল আগতে উত্তৰ একেবাৰে উত্তৰ নিদিয়া একদম চিধা মানে হয় কমলানন্দ ভট্টাচাৰ্য কমলাকান্ত ভট্টাচাৰ্য কমলানন্দ ভট্টাচাৰ্য কোন হয় পাহৰি গ'লো কোন হয় মানে গীত লিখিছে অলপ তেখেতৰ হৈ জানিলে ভাল নহয় ঠিক আছে তেখেতক বাউলী কবি বুলি জনা যায় যেনেকৈ ৰঘুনাথ চৌধুৰীয়ে বিহগী কবি আছিল তেখেত আছিল বাউলী কবি আৰু বাউলী কবিক আমাৰ বিশেষকৈ নৱপ্ৰজন্মৰ লগত চিনাকি কৰাই দিছিল জুবিন গাৰ্গে কেছেটখন আছিল বিলত তিয়াই পেলাই পদুমৰ পাহি হৈ পৰিচয়টো দিব লাগে নমস্কাৰ মোৰ নাম শ্ৰী শুভ্ৰজ্যোতি কাশ্যপ মৰাৰ বাসিন্দা শুভ্ৰজ্যোতিৰ কাৰণে হাত চাপৰি আৰু পুৰস্কাৰ লাভ কৰিব পিছফালে উত্তৰ একে উত্তৰ আছিল নে একে উত্তৰ আছিল গানটো অকণমান গুণগুণাই দিলে পুৰস্কাৰ দিব পাৰিম কিন্তু গানটো তেওঁ গানটো গাব খোজা নাই বাৰু ঠিক আছে চিনাকি মুখ যি নহওক বাৰু আমি আৰু খৰকৈ যাম শুভ্ৰজ্যোতি মোক নাম নালাগে কোন হয় তেখেতসকল কোন এনেই কৈ দিয়কচোন কোন প্ৰথমটো কাৰ ছবি প্ৰথমখন কাৰ ছবি জুবিন গাৰ্গ তাৰপিছত নামটো মাকৰ নাম ইলি বৰঠাকুৰ তাৰপিছত এতিয়া প্ৰশ্নটো হ'ল জুবিন গাৰ্গে দুখন কেছেট দুটা এলবাম এখন মাকৰ স্মৃতিত এখন ভনীয়েকৰ স্মৃতিত উৎসৰ্গা কৰিছিল মোক লাগে দুইখন কেছেট আৰু বিশেষকৈ দুটা গান তেওঁলোকৰ নামত লিখি উলিয়াইছিল মোক গান দুটাৰ প্ৰথম শাৰী দুটা লাগে আৰু কেছেট দুখনৰ নাম লাগে এবাৰ ভালকৈ উত্তৰটো আহিলে ভাল একদম ভাল লাগে এইফালে আচলফালে গৈ আছোঁ মই অলপ আগুৱাই আহক প্লিজ গানৰ মানুহ আৰু ভাল লাগিব গানৰ মানুহ নহয় মোক তেল শিশু নহয় মোক দুটা গান লাগে আৰু দুখন এলবাম লাগে দুখন কেছেট লাগে হয় পাখি আৰু শিশু তাৰপিছত গান দুটা মোৰ বিশেষ মনত গান দুটা লাগিব একদম দুটা গান পিন পইণ্ট একদম মাকৰ স্মৃতিত আৰু ভনীয়েকৰ স্মৃতিত লিখিছিল দুটা গান লাগে দিব লাগে কাৰ পৰশ কাৰ সুবাস নহয় আগৰ ফালে আৰু এইফালে যাম নহ'লে দুটা আমি দিব লাগিব হয় পাখি আৰু শিশু অষ্ট আহাক গানটো গাব নালাগে বাৰু প্ৰথম শাৰীটো ক'লে এইফালে মোক কেছেট দুখন নালাগে কেছেট দুখন ক'লে পাখি আৰু শিশু মোক লাগে গান দুটা কি আছে মাকৰ নামত গৰাটো বুকুতে কেনেকুৱা আছিল গানটো অকণমান অকলে এৰি থৈ আৰু এটা পৰিচয়টো লাগে মোৰ নাম নিকাস্মিতা মজুমদাৰ মোৰ ঘৰ বৰ্তমান মই অময়াপুৰত মানে থাকোঁ আৰু মাৰ ঘৰীয়া প্ৰত্যেকবাৰ আপোনালোকৰ প্ৰগ্ৰেমটো এটেণ্ড কৰোঁ আৰু স্পেচিয়েলি এইবাৰ বেছি মানে এইদিনা এটেণ্ড কৰিছোঁ ঠিক আছে বুজি পাইছোঁ তেতিয়াহ'লে হাত চাপৰি হ'ব লাগে পুৰস্কাৰ একেবাৰে শুদ্ধ 4টা উত্তৰ দিছে মই এগৰাকী বিশেষ ব্যক্তিসমূহলৈ অনুৰোধ জনাইছোঁ প্ৰশান্ত চৌধুৰী আমাৰ পুলিন ছাৰ বুলি জানো মই তেখেতক বুকুতে গুপুতে গানটো অকণমান যদি গুণগুণাই দিয়ে বুকুতে গুপুতে অকলে এৰি থৈ কতেনো থাকা গৈ তুমি আৰু 5টামান প্ৰশ্ন আছে বেছি প্ৰশ্ন নাই বাৰু আমি চাই লওঁ কি হয়
এই আৰম্ভণিখিনি যিয়ে কৰিছে তেখেতৰ নামটো লাগে কোনে আৰম্ভ কৰিছে মানে মোক গায়িকাগৰাকীৰ নামটো লাগে যিয়ে আৰম্ভণি কৰিছে আগতে উত্তৰ নিদিয়া দুটা উত্তৰ কোনোবা দিছে নেকি এইফালে ভৰিটা ইফালে যাব লাগিব ইফালে বহুত আছে হয় আগুৱাই আহক অকণমান অলপ আগুৱাই আহক শান্তাইজি হয় চিঞৰনে নামটো পৰিচয়টো ক'ব লাগে জিতু বৈশ্য হয় ইয়াতে ভাল কৈছে এনে জুবিন সম্পৰ্কে কিবা ক'বলগীয়া কথা বা কিবা গানৰ কথা জুবিনদাৰটো জন্মৰ পৰাই জুবিনদাৰ গান শুনি ডাঙৰ হৈছোঁ চ' জুবিনদাৰ ক'ব লগা বিশেষ একো নাই এটাই কথা ক'ব পাৰোঁ আমি আমাৰ প্ৰজন্মটি জুবিনদাক পাইছোঁৱে চ' আমাৰ নেক্সট যিটো প্ৰজন্মক সেই প্ৰজন্মটোক যাতে আমিয়ে জুবিনদাৰ বিষয়ে দি যাব পাৰোঁ সেইটো সকলোৱে তাৰ ওপৰত গুৰুত্ব দিলে ভাল পাম থেংক ইউ এইখিনি আচল কথা আচলতে আমাৰ নাহৰৰ পুলি পুৰস্কাৰ দিয়া হৈছে পুৰস্কাৰটো দিব দিয়া যাব পুৰস্কাৰটো দিব লাগে তাৰ পৰৱৰ্তী প্ৰশ্নটো সহজ প্ৰশ্ন মোক এটা নতুন গান মই যে কৈছিলোঁ যে জুবিনৰ যে আত্মজীৱনীখন গানটোত আত্মজীৱনী গানটোত যেন লিখা আছে মোক নাটকখনৰ নাম লাগে আৰু থিয়েটাৰখনৰ নাম লাগে সেইটো মই জানো সকলোৰে পৰা শুদ্ধ উত্তৰ আহিব আগতে উত্তৰ নিদিয়া আগতে উত্তৰ দিয়া নাই একদম লাষ্টৰ ফালে নাই লাষ্টৰ ঠিক আছে আমি দুইফালে দিম বাৰু আহা তুমিও আহা কৰি ৰাজমুকুট থিয়েটাৰ কুইজত দুটা উত্তৰ অনুমতি নিদিয়ে তথাপি দিছোঁ বাৰু আজি কথা নাই পৰিচয়টো দিব লাগিব ঠিক আছে তেখেতক পুৰস্কাৰ দিবলৈ মই অনুৰোধ জনাইছোঁ আৰু এইফালে উত্তৰটো একেই আছিল নে ব্লেক টি চাৰ্ট প্লিজ কাম আহিব লাগে এইফালে আহিব লাগে ববিতা বৈশ্যক ধন্যবাদ জনাইছোঁ আৰু জুবিনৰ কিবা গান শুনিব পাৰিম নেকি তোমাৰ পৰা নামটো কোৱাচোন পৰিচয় মোৰ নাম জ্যোতিৰ্ময় মহন্ত হয় মৰুৱা তোমাৰ কাৰণে জুবিন গাৰ্গ কি আছিল জুবিন গাৰ্গ মোৰ বুলি কি ক'ম অসমৰে নাই তোমাৰ মনত কি আছিল আচলতে তুমি কি বুলি ভাবা আমি কি হেৰুৱালো আচলতে এজন বিখ্যাত শিল্পী কণ্ঠশিল্পী ঠিক আছে বাৰু মই তেওঁক এটা গছ পুলি আৰু সম্ভাষণ পত্ৰৰে হেৰি কৰিছোঁ এটা দুটা উত্তৰ কোনোবা দিছে নেকি দুটাকে উত্তৰ নাই এটাকে কোনে দিছে এটা ঠিক আছে আমি তেখেতসকলক মানে প্ৰশ্নটো সুধিম তাৰপিছত আমি দুটা বিশেষ পুৰস্কাৰ আছে তেখেতসকলে উত্তৰটো দিলে ভাল পাম লাগে আমি প্ৰথমগৰাকী পালোঁ দ্বিতীয়গৰাকীক লাগিব এতিয়া গানটোৰ বিষয়ে মই বিশেষ নাজানো ভগীৰথ দাই গানটো হোৱাটছএপত পাইছে আচলতে কোনোবাই জানে নেকি কিবা মই জাষ্ট জানিব বিচাৰিছোঁ মই উজ্জ্বল কোৱাচোন কোৱা তাৰপৰা কোৱা মই আহি আছোঁ মানে কালি নহয় দেই কিন্তু কালিতো উমেন্সৰ লগত এইটো কোৱা নাই নহয় এইবাৰ দীপাংকৰ চৰি মই ধৰিছোঁ এটাই প্ৰশ্ন মানে এইটো শ্বিলঙৰ এটা বেণ্ড আছে শ্বিলং চেম্বাৰ চুৰ চামথিং এনেকুৱা চেম্বাৰ অইলছ মই নাজানিম তাৰ বিষয়ে কিমান কি সেই বেণ্টে এই জুবিনদাক কেতিয়া মৃত্যুৰ পিছত নে আগতে এইটো সময়টো পাহৰিলে কিন্তু মৃত্যুৰ পিছতে হ'ল লাগি আছে কিন্তু আগতে এইটো আমি উলিয়াম বাৰু কিন্তু মই এটা কথাই জাষ্ট আমি ক'ব খুজিছোঁ ভগীৰথ দাৰ উদ্দেশ্যটো এইটো যে কেৱল ৰাষ্ট্ৰীয় বা আমাৰ জাতীয় নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ইংৰাজী গানৰ জৰিয়তে জুবিনৰ মানে বিস্তৃত বিয়পি পৰিছে এতিয়া প্ৰশ্নটো হ'ল জুবিন গাৰ্গে এইটোৰ লগত জড়িত বেলেগ প্ৰশ্ন প্ৰতিযোগিতাৰ কাৰণে প্ৰশ্নটো নহয় দেই এইটো মানে সকলোৱে হাত দাঙিব পাৰিব জুবিন গাৰ্গে ছিংগাপুৰত যোৱাৰ পিছত মৃত্যুৰ 18 ছেপ্টেম্বৰত এজন বিখ্যাত গায়কৰ এটা ইংৰাজী গান পৰিৱেশন কৰিছিল একদম ব্লেক টি চাৰ্ট এইটো মানে আমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নহয় ব্লেক নাই একদম পিছফালে চশমা হয় অকণমান আগুৱাই সেই গানটো প্ৰথম শাৰীটো লাগে আৰু গায়কজন লাগে কাৰ গান আছে গাই দিব পাৰি নেকি অলপ টিয়াৰ্ছ ইন হেভেন জুবিনক তোমাৰ কিয় বেয়া লাগে অলপ সমালোচনা কৰিছিলোঁ তেতিয়া কিন্তু যেতিয়া বহুত দুখ লাগিল তো মেবি অভিমান আছিল আগতে সেইটো নিজৰ বুলি ভাবিছিলোঁ নিৰ্মোহ সমালোচনা লাগে সকলো ক্ষেত্ৰতে লাগে আৰু সেই সমালোচকখিনি থাকে কাৰণে আছে কাৰণে জুবিন হৈ আছিল পৰিচয়টো দিব লাগে আৰু আমাৰ এই পুৰস্কাৰৰ এখন সম্ভাষণ পত্ৰ নাহৰৰ বুলি লাভ কৰিব পৰিচয়টো দিব লাগে নমস্কাৰ মোৰ নাম হিমাংশু কলিতা নলবাৰীত ঘৰ নলবাৰীত ঘৰ বৰ ভাল উত্তৰ এটা আহিছে
চাব লাগে আমাৰ এই প্ৰশ্নটোৰ উত্তৰটো লাগে আমাক আৰু এইটোৰ পৰা দ্বিতীয়গৰাকী আমি নিৰ্বাচন কৰিম ভগীৰথদা আপুনি চিট থাকিব লাগিব এটা প্ৰশ্ন এটাকে দিয়া সকল ৰুবুলৰ বাদে বাকীসকলে হাত দাঙিব পাৰিব প্ৰশ্নটো আগৰ নিচিনাকে প্ৰশ্নটো আহাৰ লগে লগে হাত দাঙিব পাৰিব তাৰপিছত আমি উত্তৰ লৈ যাম ভগীৰথদা চাব আপুনি ইয়েছ মোৰ আটাইতকৈ প্ৰিয় প্ৰশ্ন আজিৰ কুইজৰ মোক গানটো লাগে প্ৰথম শাৰীটো লাগে গানটো পাইছোঁ তলৰ ছবিখনত ময়ো আছোঁ মোক বাদ দিব লাগে মই আচলতে সেই মানুহজনৰ ছবি নাপালোঁ সেই মানুহজনক মই ইউথ ফেষ্টিভেলত যেতিয়া গৈছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত শুৱালকুছি কলেজত হৈছিল আজিৰ পৰা 5 বছৰ আগত তেখেতক লগ পাই ছবিখন উঠিছিলোঁ তেখেতৰ সৈতে আচলতে তেখেতৰ ছবি পাবলৈ বৰ টান সেইকাৰণে দিছিলোঁ মোক লাগে গানটো লাগে প্ৰথম শাৰীটো আছেনে কোনোবা ইয়াত গানটো কেনেদৰে ৰঞ্জু হাজৰিকাৰ উপন্যাস উত্তৰ ফাল্গুনীৰ ৰঞ্জু হাজৰিকা কোনজন ইফালৰ মানুহজন তাৰপিছত একদম বাওঁফালৰ ব্যক্তিগৰাকী বাহাৰুল ইছলাম তেখেতে নিৰ্মাণ কৰিছিল চিনেমাখন পৰিচালনা কৰিছিল আছেনে কোনোবা ইয়াত একদম তলৰজন আপোনাৰ লগত থকাজন মনোজ শৰ্মা কি কৰিছিল গানটো লিখিছিল সুৰ কৰিছিল মাজৰ ব্যক্তিগৰাকী নীলিম কুমাৰ কি কৰিছিল গানটো লিখিছিল কোনটো গান লিখিছিল আছেনে কোনোবা ইয়াত প্ৰথম লাইনটো কি গানটো আছেনে কোনোবা ইয়াত হয় লাষ্টৰ ফালে কয় থিম টাইটেল সং প্ৰথম শাৰীটো কি আছিল মই শুনি লওঁ গানে এতিয়া আমাৰ শেষ পৰ্যায়ত উপনীত হৈছোঁ মই ৰুবুল আৰু বিজিত সম্পৰ্কে অনুৰোধ জনাইছোঁ এই পুৰস্কাৰ নাপালেও তেওঁলোকে সুখী হ'লহেঁতেন আজি আচলতে আগতে কৈছোঁ বহুত তৰ্ক কৰিছোঁ বহুত যুক্তি তৰ্ক কৰিছোঁ বহুত কাজিয়া কৰিছোঁ মই যিমান কৰিছোঁ তাতকৈ কম বিজিতে কৰা নাই বা ৰুবুলে কৰা নাই বেয়াও পাইছে আমাক বহুতে বেয়াও পায় কেতিয়াবা আমি জুবিনক বেছি মৰম কৰিছিলোঁ বেছি আপোনভাৱে বেছি ভাল পাইছিলোঁ কাৰোবাক অলপ বেছি ভাল পোৱাটো পাপ নহয় বেছি ভুল নহয় আচলতে মই ভাবোঁ কি হেৰুৱাইছোঁ আমি ক'ব নোৱাৰোঁ আচলতে বহুত কিবাকিবি হেৰুৱাইছোঁ একদম শেষত দুজনে কি ক'ব আৰু মই পুৰস্কাৰটো একেবাৰে দিবলৈ অনুৰোধ জনাইছোঁ যিটো হ'ব মই কমল কুমাৰ জৈন আৰু আজিজ ছাৰৰ হাতৰ পৰা পুৰস্কাৰ দুখন শেষত একেবাৰে নমস্কাৰ মই ক'ম যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সকলোৱে বিভিন্ন ধৰণে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আৰকুচি জেনেক্সে আজি যি ধৰণে তেখেতক মানে শ্ৰদ্ধাঞ্জলি জনাইছে বা তেখেতৰ যি অনুষ্ঠান কৰিছে একদম সময়োপযোগী আৰু আমি অসমীয়া হিচাপে জুবিন হিচাপে আমি ইয়াত কি কৰিব পাৰিম তাকে ধন্যবাদ জনাইছোঁ 19 তাৰিখৰ পৰা আমি বহুত মই ক্ষোভত বা দুখত বা হেৰিত বহুত ষ্টেটাছ দি আছোঁ যিখনে ফেচবুকত লিখিছোঁ সেইটো আচলতে উপায় নাই কিন্তু বিজিত মৌন হৈ আছে আচলতে বিজিতক মই ফোন কৰিম বুলি ভাবিছিলোঁ কিন্তু সাহসে নহ'ল ফোন কৰা আৰু 19 তাৰিখ ঘটনাটো হোৱাৰ পিছত মোলৈ ইমান ফোন আহিছে এইফালে মই কান্দি আছোঁ একো ক'ব পৰা নাই বিজিতে কিবা কি ক'বা বিজিত তুমি কিন্তু একো লিখাও নাই একো কোৱাও নাই বহুত কাজিয়াৰ মোৰ সহযোগী আছিল বিজিত আচলতে আমি জুবিন কুইজ এখন পাতোঁতে আমি এখন কুইজ পাতিছিলোঁ সহজজনে মোক প্ৰশ্ন কৰে তাত জুবিন আৰু ভূপেন হাজৰিকা দুয়োটা বিষয় লৈছিলোঁ আমাক সমালোচনা কৰিছিল এই ভূপেন হাজৰিকা জুবিন গাৰ্গ কেনেকৈ হ'ব পাৰে ভূপেন হাজৰিকা বহুত ওপৰৰ গায়ক জুবিন গাৰ্গ বহুত তলৰ বহুত সমালোচনা কৰিছিল আমাক মই আমি তলত ওপৰত কথা কোৱা নাই ৰবীন্দ্ৰ কুমাৰ দাস ছাৰে যিটো কথা কৈছে আমি সেইটোৱে মানুহ ভূপেন হাজৰিকাই য'ত শেষ কৰিছিল জুবিন গাৰ্গে সেইখিনি আগবঢ়াই দিছিল আৰু সেইকাৰণে পাতি আছোঁ পাতি যাম ভাল পাইছিলোঁ ভাল পাম ভাল পায়েই থাকিলে তাত কোনো বাধা দিব নোৱাৰে বিজিত কি ক'বা আচলতে আমি সৰুৰে পৰা কৈশোৰ যৌৱন আমি জুবিনময়ে হৈ থাকিলোঁ সুখতো জুবিনৰ গান শুনিলোঁ দুখতো জুবিনৰ গানেই শুনিলোঁ আৰু এতিয়া জুবিন গাৰ্গক জীয়াই ৰখাৰ দায়িত্বটো আমাৰ জেনেক্স ইলেভেনক ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব ধন্যবাদ আৰু কথা নাপাতোঁ মই দুগৰাকীকে আহি দুয়োগৰাকী পুৰস্কাৰ দিবলৈ অনুৰোধ জনাইছোঁ যিটোৱে সহায় কৰি দিব গছপুলি জুবিন সম্পৰ্কীয় এখন বিজিত দা হাত চাপৰি হ'ব লাগে বিজিতৰ কাৰণে আৰু ৰুবুল কলিতা আমি কোনো টাই ব্ৰেক কৰি প্ৰথম দ্বিতীয় যিহেতু আমাৰ প্ৰতিযোগিতা নহয়েই আজি আচলতে তথাপি আমি জুবিন সম্পৰ্কীয় আইনে এটা ইছ্যু উলিয়াইছে সেইটোৱে দিছোঁ আজি পুৰস্কাৰ সকলোখিনি কিতাপ দিছোঁ আমাৰ পৰম্পৰা আজি ভংগ কৰিছোঁ আমি জিলাপি দিছিলোঁ সেই পৰম্পৰা এইবাৰ উঠাই দিছোঁ আমি কেৱল জুবিনময় কৰি ৰাখিছোঁ গোটেই কথাখিনি
পুৰস্কাৰ দিবলৈ আমি পিছতো সুযোগ পাম, আগলৈ সুযোগ পাম, আগতে পাইছিলোঁ, পাই থাকিম। মই দুয়োগৰাকীকে অভিনন্দন জনাইছোঁ। আজি প্ৰতিযোগিতা নাছিল, আচলতে দুয়োগৰাকী অতিথিক ধন্যবাদ জনাইছোঁ। ভগীৰথ দাক আমি ধন্যবাদ জনাইছোঁ। আজি গোটেইখিনি অনুষ্ঠানত ইমান দৌৰা দৌৰি আমাতকৈ বেছি